নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। আজি আমি আপোনালোকৰ ওচৰত অসমৰ এজন প্ৰসিদ্ধ বাস্তুবিদ, নিউমৰলজিষ্ট আৰু এষ্ট্ৰলজক লৈ আহিছোঁ আৰু তেওঁ হৈছে অসমৰ বৰ্তমান আটাইতকৈ চৰ্চিত ব্যক্তি অধৰ বৰুৱা ছাৰ। আৰু তেখেতক আজি আমি মনোযোগ কৰি আনিছোঁ আপোনালোকক এই সকলো বিদ্যাৰ কিছু চমু জ্ঞান দিবৰ কাৰণে। ছাৰ, আমাৰ চেনেললৈ অহাৰ ধন্যবাদ। হয়, আমি আপোনাৰ পৰা প্ৰথমে বাস্তু আৰম্ভ কৰিম আৰু আমি বেছি দীঘলীয়া ইন্ট্ৰ নকৰোঁ বা গোটেই টপিকটো বেছি দীঘলীয়া নকৰোঁ। বাস্তুৰ বিষয়ে যদি আপুনি আমাক অলপ চমুকৈ ক'ব লাগে, বাস্তুটো কেনেকুৱা বিদ্যা, ইয়াৰ ইতিহাস বা ইয়াৰ আৰম্ভণি কেতিয়া হৈছিল আৰু ধৰক যিবিলাক ৰেফাৰেঞ্চ আছে কেনেকুৱা ৰেফাৰেঞ্চ আছে। সকলো দৰ্শকক নমস্কাৰ জনাইছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ মোক ইয়াত মাতি অনাৰ বাবে। ভাল প্ৰশ্ন এটা সুধিছে। বাস্তুৰ বিষয়ে আমি সকলোৱে এতিয়া সজাগ হোৱা ভাল, জনাটো খুবেই দৰকাৰ। বাস্তু বহুত পুৰণি, ৫-৬ হাজাৰ বছৰ আগৰে পৰা বাস্তু চলি আছে। আগৰ দিনত ৰজা মহাৰজাসকলে বাস্তু অনুকৰণ কৰিছিল, কৰি তেওঁলোকে ফলো পাইছিল। কিন্তু আগৰ বাস্তু, এনচিয়েণ্ট যিটো বাস্তু আৰু বৰ্তমানৰ বাস্তু, তাৰে মাজত অকণমান ডিফাৰেঞ্চ আছে। এতিয়া কি হৈ গ'ল, এটা কম্পাউণ্ডতে আমি গোটেই বস্তুবিলাক বনাওঁ। কম্পাউণ্ডৰ ভিতৰতে আমাৰ লেট্ৰিন সোমাই থাকে, বাথৰুম সোমাই থাকে, কিটচেন সোমাই থাকে। কিন্তু আগত তেনেকুৱা নাছিল। আজিকালি আমাৰ যিবিলাক ডিজাইন সেইবিলাক কমপ্লেক্স হৈ গৈছে। আৰু উপায়ো নাই, মানুহবিলাকৰ মাটিৰ পৰিমাণ কমি গ'ল। কাৰোবাৰ 1 কঠা, কাৰোবাৰ 2 কঠা, কাৰোবাৰ 1.5 কঠা। কিন্তু আগত আহল বহল মাটি আছিল, সেইকাৰণে লেট্ৰিনটো বহুত দূৰত বনাইছিল, টেংকি বহুত দূৰত আছিল, কিটচেনটো দূৰত বনাইছিল। গতিকে নিগেটিভ এফেক্টবিলাক নাহিছিল ঘৰখনলৈ। কিন্তু এতিয়া আহে, কাৰণটো সেইটো। কিন্তু আমি বাস্তু অনুকৰণ কৰাটো খুবেই দৰকাৰ। যদি আমি ঘৰ এখন ফেভৰেট কৰি ৰাখিব লগা হয়, ঘৰখন যদি পজিটিভ কৰি ৰাখিব লগা হয়, কম্পাউণ্ডটোৰ যিবিলাক দিশ, সেই দিশবিলাক আমি ঠিকে ৰাখিব লাগিব। কম্পাউণ্ডটোত 16টা ডিৰেকশ্যন থাকে, আগত কিন্তু 8টা ডিৰেকশ্যন আছিল, পিছত ডেভেলপ কৰি 16টা কৰিলে। আৰু যেতিয়া 16টা ডিৰেকশ্যন কৰিলে, সেইটো আমাৰ কাৰণে সুবিধা হৈ পৰিল। আমি এতিয়া ধুনীয়াকৈ এনালাইচিছ কৰিব পাৰোঁ, প্ৰব্লেমবিলাকো খুব সহজতে আমি উলিয়াব পাৰোঁ আৰু আমি ধুনীয়াকৈ নিৰাময়ো দিব পাৰোঁ। আৰু এতিয়া আপোনাৰ যিহেতু ক'ব গ'লে 16টা দিশ মাইক্ৰ' মেনেজমেণ্ট হৈ গৈছে, যিবিলাক চলিউশ্যন আছে একুৰেট হয়। আৰু ছাৰ, বাস্তুবিদ্যাটো বহুত প্ৰাচীন কালৰ পৰা চলি আহিছে। আপুনি কৈছে যিহেতু এইটো বহুত আগৰ ৰজা মহাৰজাৰ দিনতো আছিল। এইটো চিক্ৰেট বিদ্যা আছিল নেকি ৰজা মহাৰজাৰ দিনত, যে সকলোৰে কাৰণে উপলব্ধ নাছিলে? তেনেকুৱা নাছিলে। ৰজা আৰু মহাৰজাবিলাকে তেওঁলোকৰ মাজতে এইটো আবদ্ধ ৰাখিছিলে। তেওঁলোকে প্ৰজাক এই বস্তু জানিব দিয়া নাছিল। আগতে অকণমান ডমিনেটিং নেচাৰ এটা আছিল ৰজাবিলাক। গতিকে আমি সদায় ওপৰত থাকোঁ, বাকী প্ৰজাবিলাকক আমি শাসন কৰি থাকোঁ, ডমিনেট কৰি ৰাখোঁ, এনেকুৱা ধৰণৰ বস্তু এটা আছিল। কিন্তু এই বস্তুটো বেছি দিন ধৰি ৰাখিব নোৱাৰে। যেতিয়া প্ৰজাবিলাক লাহে লাহে শিক্ষিত হ'বলৈ আৰম্ভ কৰিলে, প্ৰজাবিলাকে কিছু কথা জানিবলৈ আৰম্ভ কৰিলে, তেতিয়ালৈকে এই কথাটো গম পাই গ'ল লাহে লাহে। তেতিয়া জনসাধাৰণৰ মাজলৈ বাস্তুটো আহি গ'ল। এতিয়া আপোনাৰ পৰা মই জানিব পালোঁ যে বাস্তু দিশৰ ওপৰত আমাক অলপ দিশকেইটাৰ বিষয়ে ক'ব। আমি 16টা দিশত নাযাওঁ। প্ৰথম আমি যি 4টা দিশ আছে, এই 4টা দিশৰ ওপৰত আপুনি বস্তুখিনি জনাব, তাৰপিছত আমাৰ 8টা দিশৰ ওপৰত আপুনি ক'ব। পূব, পশ্চিম, উত্তৰ, দক্ষিণ, এই 4টা দিশ। প্ৰথমতে 4টা দিশৰ পিছত 4টা কোণা থাকিব। নৰ্থ ইষ্ট এটা কোণা, চাউথ ইষ্ট এটা কোণা, ইফালে চাউথ ৱেষ্ট এটা কোণা, আৰু ইফালে নৰ্থ ৱেষ্ট এটা কোণা। গতিকে এই 4টা হৈ গ'ল, 8টা হৈ গ'ল। এই 8টাৰ মাজত আৰু 8টা উলিয়াইছে, গৈ তেনেকৈ 16 হৈ গ'ল, 16টা হৈ গ'ল। এতিয়া ছাৰ, মই শুনা মতে প্ৰত্যেকটো দিশত গ্ৰহ নক্ষত্ৰ বিৰাজমান থাকে। আমাৰ বাস্তু মতে কোনটো দিশ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰ ধৰক কিবা দুৰ্প্ৰভাৱ থাকিলে তাৰ প্ৰতিকাৰ অলপ বুজাই দিব। ফৰ এক্সাম্পল, নৰ্থ জ'ন নাইবা নৰ্থ ইষ্ট জ'ন, এই 2টা জ'ন খুবেই দৰকাৰী। নৰ্থত বুধ গ্ৰহটো থাকে। বুধ থাকে মানে সেইটো অপৰচুনিটি জ'ন, আমি সুবিধাবিলাক পাওঁ। গতিকে নৰ্থ যিটো দিশ নাইবা ডিৰেকশ্যন, সেইটো আমি এক্টিভ কৰি ৰখাটো নাইবা পৰিষ্কাৰ কৰি ৰখাটো নাইবা ঠিকে ৰখাটো খুবেই দৰকাৰ। ঠিক তেনেদৰে নৰ্থ ইষ্ট খুব এটা গুৰুত্বপূৰ্ণ। তাত গুৰু বৃহস্পতি তাত বিৰাজমান। গতিকে সেই দিশটো যদি আমি কিবা কাৰণে লেটাৰ কৰি পেলাওঁ, সেই দিশটোত যদি আমি লেট্ৰিন বনাওঁ, ইৰিনেল বনাওঁ, আৰু যদি চেপ্টিক টেংক বনাওঁ, সাংঘাতিক। কোনো কাৰণত তাত চেপ্টিক টেংক থাকিব নালাগে। প্ৰথম 3-4 বছৰ দিগদাৰ নিদিয়ে কোনোবাই যদি চেপ্টিক টেংক বনায়ো, কিন্তু 5-6 বছৰ পিছত তাৰ প্ৰক্সিমিটিটো, পাৱাৰটো সাংঘাতিকভাৱে বাঢ়ি যায় আৰু খুবেই পৰিয়ালটোক দিগদাৰ দিবলৈ আৰম্ভ হয়। মানে ক'ব গ'লে ছাৰ, যিমান সময় যাব, এই যিবিলাক আৱৰ্জনা থাকে, আমাৰ মাটিখিনি যিমানখিনি ল'ব, সিমান এফেক্টটো বাঢ়ি যায়।
ইয়াৰে যদি কোনোবাই কৰি দিছেই যাতে চেপ্টিক টেংক এটা বনাই দিছে বা এনেকুৱা অনিষ্ট হৈ গ'ল তাৰে যদি আমি প্ৰতিকাৰ বিচাৰোঁ সেইটো কি কৰা যাব? প্ৰতিকাৰ থাকে, কিন্তু নৰ্থ ইষ্টত চেপ্টিক টেংক বনালে প্ৰতিকাৰ কৰি ইমান ৰিজাল্ট পোৱা নাযায়। 60-40 নাইবা হাইষ্ট 50-50 তেনেকুৱা ধৰণৰ প্ৰতিকাৰটো পাৰিলে সেইটো ক্লজ কৰাটো ভাল, আইডিয়েল প্লেচত আনিব পাৰি। নাইবা যদি চেপ্টিক টেংকটো দূৰত আছে আমি তেনেকৈ ৱালৰ ব্যৱস্থা কৰি দিব পাৰোঁ, মানে মেইন ঘৰটোৰ পৰা অকণমান আঁতৰাই দিব পাৰোঁ যেন টাচত নাথাকে, তেনেকুৱা আমি কৰিব পাৰোঁ। কিন্তু সেই দিশটো আমি চাব লাগিব, কম্পাছেদি চাব লাগিব। আৰু মই শ্ৰদ্ধাৰ দৰ্শকসকলক এই কথাটোও কৈছোঁ, বহুতে কিন্তু ভাবে মোৰ টেংকিটো নৰ্থ ইষ্টত আছে। কেতিয়াবা মই যাওঁ জোখ মাপ কৰি চাওঁ, নাই নৰ্থ ইষ্টত নাই, সেইটো ওলাই আহি আছে ইষ্ট নাইবা ইষ্ট মানে চাউথ ইষ্টত গুচি আহিছে, তেতিয়া প্ৰব্লেমটো নহয়। ইষ্টত এফেক্টটো অকণমান কম হয় নৰ্থ ইষ্টতকৈ, আৰু ইষ্ট চাউথ ইষ্টত মানে এফেক্টটো আৰু কমি যায়। এতিয়াতো আমাৰ আজিৰ সমাজত মাটি বহুত মানুহৰে কম, একেবাৰে কম। মই যিখিনি মানুহ ধৰক প্ৰায় চিনি পাব দেখা পাওঁ সিহঁতৰ মাটি বহুত কম থাকে, কিছুমানে ফ্লেটতো থাকে। তো তেনেকুৱা ক্ষেত্ৰত ছাৰ যদি কিবা কাৰণত চেপ্টিক টেংক বা লেট্ৰিনটো আপোনাৰ নৰ্থ ইষ্ট ডাইৰেকশ্যন পৰি গৈছে, তেতিয়া ছাৰ ধৰক ফ্লেটত পটকৈ ভাঙি কেনে চেঞ্জ কৰাটো অসুবিধা হয়, যিহেতু পাইপলাইনৰ গোটেইখিনি ব্যৱস্থা থাকে। তেনেকুৱা ক্ষেত্ৰত ছাৰ কি কৰিব পৰা যাব? তেতিয়া প্ৰতিকাৰ থাকে, কিছু প্ৰতিকাৰ থাকে। মই যে আপোনাক কৈছিলোঁ প্ৰতিকাৰখিনি কৰিলে 50-60% তেওঁলোকে ৰিজাল্ট পাব। কিন্তু ফ্লেটত আৰু এটা কথা মই কৈ লওঁ, ফ্লেটত যদি চেপ্টিক টেংকটো দূৰত থাকে, কোনোবাই 6 ফ্ল'ৰত আছে, কোনোবাই 2nd ফ্ল'ৰত আছে, 3rd ফ্ল'ৰত আছে, এফেক্টটো অকণমান কমি থাকে। দূৰত থাকিল চেপ্টিক টেংকটো, তেতিয়া এফেক্টটো কিছু কমি থাকে। আৰু ছাৰ আজিকালিতো ধৰক বহুত মানুহৰ মাটি কম, এতিয়া মাটিৰ এৰিয়া লৈ কিনে কথা আছে নেকি ছাৰ? ধৰক কাৰোবাৰ মাটিটো স্কুৱেৰ, কাৰোবাৰ অলপ দীঘলীয়া, সেইটো আছে। এইটো চবচে ধুনীয়া কুৱেশ্যন এটা, প্ৰশ্ন এটা আপুনি সুধিছে। আমাৰ যিবিলাক প্লট, স্কুৱেৰ প্লট ইজ ভেৰি বেষ্ট। যদি প্লটটো স্কুৱেৰ হয় খুব ধুনীয়া, তাত গোটেই দিশকেইটাৰ ভাইব্ৰেশ্যনটো আমি সমানে পাম। আৰু আমি যেতিয়া এজ এ বাস্তুবিদ হিচাপত আমি যাওঁ, বাস্তু কনচালটেণ্ট হিচাপত যাওঁ, স্কুৱেৰ প্লট পালে আমি মিলাব খুব সুবিধা পাওঁ। সেইটো ক'ব গ'লে জিঅ'মেট্ৰিকেলি এলাইন হৈ আছে। ঠিক তেনেদৰে 1:2 সেই প্লটটো একচেপ্টেবল, 1:3 এই প্লটটো একচেপ্টেবল। 1:3 মানে এইটো বুজাইছোঁ, বহল 50 ফুট, দীঘল 150, তালৈ আমি পাৰোঁ। কিন্তু তাতকৈ আমি নোৱাৰোঁ, 1:4 আমি যাব নোৱাৰোঁ। 25 ফুট বহল, 100 ফুট দীঘল, এইটো নহ'ব, এইটো নিগেটিভ হৈ যাব। মানে দুটা দিশ অলমষ্ট কাটি গুচি গ'ল। যিহেতু আপোনাৰ দুটা দিশতেই প্ৰিফাৰেঞ্চ পাইছে, দুটা দিশে পোৱা নাই, মিলোৱাটো অসুবিধা, মিলোৱাটো একদম টান। চ' ছাৰ আমাৰ ধৰক মই কথা পাতিছিলোঁ আপোনালোকৰ এইটোৱে যে বহুত মানুহে ঘৰ বনায়, এণ্ট্ৰেঞ্চৰ কথা থাকে। কিছুমানৰ ধৰক আপোনাৰ ঘৰৰ যিটো এণ্ট্ৰেঞ্চ হয়, য'ত মানে মুখ্য বাসস্থানৰ যিটো এণ্ট্ৰেঞ্চ হয় সেইটোতো বেলেগ থাকে, আৰু যিটো বাহিৰৰ গেটৰ এণ্ট্ৰেঞ্চ কিছুমান সেইটো দিশো বেলেগ থাকে। দুটা দিশ কেতিয়াবা মানে কি হয়, অলপ বেলেগ বেলেগ দিশত হৈ যায়। তো সেইটোত ছাৰ আপুনি কোনটো প্ৰিফাৰ কৰে, কোনটো দিশত হ'লে বেছি ভাল হয়? একচুৱেলি প্ৰত্যেকটা দিশৰ কিছুমান ভাল এণ্ট্ৰেঞ্চ থাকে। এণ্ট্ৰেঞ্চ চাব দুটা এণ্ট্ৰেঞ্চ থাকে, ঘৰটোৰ এণ্ট্ৰেঞ্চটো বেলেগ, কম্পাউণ্ডটোৰ এণ্ট্ৰেঞ্চটো বেলেগ। কম্পাউণ্ড মিনছ যিখন মেইন গেট আমাৰ বাউণ্ডেৰী ৱাল, গতিকে আমি দুটা এণ্ট্ৰেঞ্চে চাব লাগিব। ইন জেনেৰেল 3 আৰু 4 যিটো এণ্ট্ৰেঞ্চ সেইটো সাধাৰণতে পজিটিভ হয়। ইষ্টতো 3-4 আছে, ৱেষ্টতো আছে, নৰ্থতো আছে, নাইবা চাউথতো আছে। 3-4টো অলপ মোক বুজাই দিব। 3-4টো আমি ব্ৰহ্মস্থানৰ পৰা 3-4টো আমি উলিয়াই ল'ম। এটা দিশক আমি আঠভাগ কৰোঁ, আঠভাগ কৰি পেলাই 3-4টো আমি উলিয়াই ল'ম। আৰু আমি ক্লায়েণ্টসকলক, দৰ্শকসকলক মানে দেখুৱাই দিওঁ, এইটো আপোনাৰ 3-4 জ'ন, গতিকে ঘৰটোৰ মেইন গেটখন ইয়াত আপোনালোকে বনাব পাৰিব। ঠিক তেনেদৰে ৱালৰো আমি সেই জ'নটো উলিয়াই ল'ম, 3-4 জ'ৰ কোনটো। চ' 3-4 জ'নৰ উপৰিও কিছুমান দিশত আৰু আপোনাৰ 3-4টা দিশো ভাল থাকে। গতিকে সেই বস্তুটো আমি তেওঁলোকক ধুনীয়াকৈ দেখুৱাই দিওঁ, বুজাই দিওঁ, বোলে ইয়াত আপোনালোকে গেটখন বনাওক। আৰু কম্পাউণ্ডটো মতে গেটখনৰ এৰিয়াটো পাব। কম্পাউণ্ডটো যদি আধা বিঘাৰ কম্পাউণ্ড যদি হয়, গেটখনৰ এৰিয়াটো বেছিকৈ পাব। মানে 1 কঠা যদি মাটি হয়, গেটৰ এৰিয়াটো কমি যাব, ইমান ঠাই নাপাব। 8 ফুট নাইবা 10 ফুটৰ ভিতৰত বনাব লাগিব। গতিকে একুৰেটলি আমি সেইটো উলিয়াই দিওঁ। আমাৰ বাস্তুটো আমি গম পালোঁ যে দিশৰ ওপৰত নিৰ্ধাৰণ কৰে, আৰু লগতে আপোনাৰ জিঅ'মেট্ৰিখিনিও চায়। ইয়াৰে আপোনাৰ আৰ্থত যিটো মেগনেটিক ফিল্ড আছে তাৰ ওপৰত কিবা সম্পৰ্ক আছে নেকি? আছে, সেইটো চবচে আপুনি ভাল কথা সুধিছে। যে একচুৱেলি জিঅ'পেথিক ষ্ট্ৰেছ, আপুনি শুনিছে নামটো? এতিয়া জিঅ'পেথিক ষ্ট্ৰেছৰ কথা আহি পৰিছে। এতিয়া আমাৰ মাটিৰো ষ্ট্ৰেছ বাঢ়ি গৈছে। এটুকুৰা মাটিত, এটা প্লটত যদি
আমি বেছি মানে বেছি খান্দি দিওঁ, চাৰিওফালে খান্দিছোঁ, ইফাল সিফাল কৰিছোঁ, মেচিন চেচিন আজি লগাই একদম ভাইব্ৰেট কৰি পেলাইছোঁ, তেতিয়া জিঅ'পেথিক ষ্ট্ৰেছ আৰম্ভ হ'ব। যদি জিঅ'পেথিক ষ্ট্ৰেছ আৰম্ভ হয় তেতিয়াহ'লে সেই ঘৰখনত কিন্তু নিগেটিভ এফেক্ট আৰম্ভ হ'ব। সেইকাৰণে আমি কম্পাউণ্ডটো ধুনীয়াকৈ ৰাখিব লাগে। মাটিক আমি সন্মান দিব লাগে, মাটিক আমি মৰম কৰিব লাগে, মাটিক বেছি উৎপাত কৰিব নালাগে। ঘৰ এটা বনাইছোঁ, গাঁত খুন্দিব লাগিব, কিন্তু হিচাপৰখিনি কৰিব লাগে। গতিকে আমি জিঅ'পেথিক ষ্ট্ৰেছটো একচুৱেলি মেইনটেইন কৰাটো খুবেই দৰকাৰ। আৰু ছাৰ ইয়াতে ধৰক আজিকালি আমাৰ মেক্সিমাম মানুহৰে চোতাল বা বাট সম্পূৰ্ণ পকী, আপোনাৰ বহুতৰে আপোনাৰ মাটি দেখিবলৈ নাই। তো সেইটোত ছাৰ কিবা বাস্তুৰ লগত ৰিলেটেড আছে নেকি? আছে। বাস্তুমতে একচুৱেলি গোটেই কম্পাউণ্ডটো পকী কৰিব নালাগে, গ্ৰীণি হৈ থাকিলে ভাল। কিমান পৰ্চন এৰিয়া আপোনাৰ এৰিব লাগে গ্ৰীণৰ? একচুৱেলি ঘৰটো যিখিনি সেইখিনি, বাকী যিমান পাৰি আৰু অকণমান গ্ৰীণি হৈ থাকিলে। আউটাৰ স্পেচটো যিমান গ্ৰীণ হয় সিমান বেছি পজিটিভ হয়। ছাৰ এনেকুৱা আৰু মই নাজানা কিবা বস্তু যদি আপুনি ক'ব বিচাৰে যে এনেকুৱা ছাবজেক্ট আছে সেইটো বস্তুত কৰিলে বেছি ভাল হয়, মই যিখিনি ধৰক নাজানো আপুনি অলপ। হয়। প্ৰথম মই দিশ 3টা কওঁ। এটা কম্পাউণ্ডত 3টা নিগেটিভ জ'ন থাকে। যে এটা ইষ্ট চাউথ ইষ্ট নিগেটিভ জ'ন, শ্বাৰ্নিং জ'ন বুলি কোৱা হয়। এটা চাউথ চাউথ ৱেষ্ট নিগেটিভ জ'ন, এটা ৱেষ্ট নৰ্থ ৱেষ্ট নিগেটিভ জ'ন। নিগেটিভ জ'নত আমি নিগেটিভ বস্তু স্থাপন কৰিব লাগে। তাত চেপ্টিক টেংক সকলোতকৈ নিগেটিভ, সেইকাৰণে সেই 3টা ঠাইত আমি চেপ্টিক টেংক বহুৱাব পাৰোঁ। অলৰেডি আমাক বাস্তুৰ হিচাপত সেই 3টা ঠাইত দিছে, সেইটো কাৰণে দিছে, সেইটো কাৰণে সুবিধা কৰি দিছে। গতিকে সেইমতে আমি বহাব লাগে। ঠিক তেনেদৰে নৰ্থ ইষ্ট এটা পজিটিভ জ'ন, পজিটিভ জ'নটোক কোনো কাৰণত আমি নিগেটিভ কৰিব নালাগে, লেতেৰা কৰিব নালাগে। চাউথ ইষ্ট এটা পজিটিভ জ'ন, অগ্নিকোণ, ফায়াৰ জ'ন, সেইটো আমি কোনো কাৰণত নিগেটিভ কৰিব নালাগে, নাইবা তাতে ৱাটাৰ ব্লকেজ হ'ব নালাগে। ফায়াৰ আৰু ইফালে ৱাটাৰ কোনো কাৰণত নিমিলিব। ঠিক তেনেদৰে চাউথ ৱেষ্ট তাত ৰাহু থাকে, সেইটো পিতৃক স্থান, মা দেউতাৰ স্থান, সেইটো আমি কেতিয়াও লেতেৰা কৰিব নালাগে। সেইটো যদি আমি লেতেৰা কৰোঁ, তাত যদি চেপ্টিক টেংক বহি যায়, তেতিয়াহ'লে আমি ফাইনেন্সিয়েল প্ৰব্লেম, ৰিলেশ্যনশ্বিপ ইছ্যু গোটেইবিলাকে দেখা দিব, অসুবিধা আহে। হয় ছাৰ, এই বাস্তুৰ আমি যিবিলাক প্ৰতিকাৰ আছে ছাৰ, সেইবিলাক আমি মানে যদি কাৰোবাক কনচাল্ট কৰোঁ, তেখেতে অন স্পট গৈ কেনে কৰিলে বেছি ভাল, নে কোনোবা কৈ দিলে যে আপোনাৰ এনেকুৱা কৰিব সেইটো বেছি ভাল হ'ব? অন স্পট কৰিলে সকলোতকৈ ভাল, ৰিজাল্টটো বেছি। মই কৈছিলোঁ আপোনাৰ এবাৰ, মানে মই যদি কাৰোবাক ফোনত সোধোঁ, তেওঁলোকে কয় বোলে আপোনাৰ পূব ফালটো কোনটো, বোলে এইফালে। তেওঁ ভাবিছে চিধা, সেইটো চিধা নহ'ব পাৰে, আৰু নোহোৱাৰে বেছি চান্স থাকে। 10 নাইবা 20 ডিগ্ৰী যদি ইফাল সিফাল হয়, গোটেই ঘৰটোৰ হিচাপ নিকাচটো খেলি মেলি হৈ যায়। সেইকাৰণে অন স্পট কৰিলে ভাল। আমি কম্পালচাৰী গোটেই বস্তুখিনি চাম, ৱাটাৰ কম্পালচাৰীও চাওঁ, আৰু নাইবা আপোনাৰ আমাৰ মোবাইলৰ যিটো কম্পাছ, সেইটো কম্পালচাৰী চাওঁ। দুটা বস্তু মিলাই পেলাই চালে একুৰেট ওলাই যায়। ছাৰ, বাস্তুৰ বিষয়ত মোৰ বহুত বেছি জ্ঞান নাই, গতিকে আপোনাক মই ইমান কাউণ্টাৰ কুৱেশ্যন কৰিব নোৱাৰিম। তথাপিও যদি আপুনি থুলমূলকৈ অলপ আৰু জ্ঞান দিব বিচাৰে আমাৰ দৰ্শকখিনিক বাস্তুৰ বিষয়ে, আপুনি অলপ যদি মেছেজ আছে কিবা বাস্তুৰ বিষয়ে ক'ব পাৰে। বাস্তু এইকাৰণে দৰকাৰ, আমি পজিটিভ দিশবিলাকক এক্টিভ কৰি ৰাখিব লাগে, আৰু সেইকাৰণে শ্ৰদ্ধাৰ দৰ্শকসকলক অনুৰোধ জনাইছোঁ সেই সুবিধাখিনি তেওঁলোকে লওক। যে ফৰ এক্সাম্পল নৰ্থ দিশটো এটা পজিটিভ, তাক একদম পৰিষ্কাৰ কৰি ৰাখিব লাগে, সেইটো কোনো কাৰণত লেতেৰা কৰিব নালাগে। নৰ্থ ইষ্ট এটা পজিটিভ দিশ, তাক ধুনীয়াকৈ ৰাখিব লাগে। ইষ্টটো এটা পজিটিভ দিশ, ধুনীয়াকৈ খোলা অৱস্থাত ধুনীয়াকৈ ৰাখিব লাগে। চাউথটো আমি ধুনীয়াকৈ ৰাখিব লাগে, চাউথ ইষ্টটো আমি ধুনীয়াকৈ ৰাখিব লাগে। আল্টিমেটলি এটা কম্পাউণ্ডত যিকেইটা ডিৰেকশ্যন আছে, যিকেইটা দিশ আছে, সেইকেইটা যদি আমি সেইমতে কৰোঁ, সেইমতে ট্ৰিট কৰোঁ, য'ত পানী থাকিব লাগে পানী, ৱাটাৰ জ'নত আমি পানী ৰাখিব লাগে, ফায়াৰ জ'নত আমি জুইটো ৰাখিব লাগে, বুজিছেনে? গতিকে সেইমতে যদি আমি মেইনটেইন কৰোঁ, নাইবা প্ৰত্যেকে যদি তেনেকুৱাকৈ কম্পাউণ্ডবিলাক ঠাক ঠিক কৰি লয়, তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নাপায়। কাৰোবাৰ যেনে মানি মেনেজমেণ্ট, বেমাৰ আছে, বহুত দিন চব বাস্তুৰ দ্বাৰা সকলোখিনি ঠিক হৈ যায়। এটা কথাই কোৱা যায়, দিশা আছে দশা বদলো। শুনিছোঁ। দিশা যদি ঠিক কৰোঁ, দশা ঠিক হৈ যায়। আমি যে এষ্ট্ৰলজিত দশাৰ কথা কৈ থাকোঁ, এই শনিৰ দশা, ৰাহুৰ দশা, গ্ৰহ দশা, দশা ঠিক হৈ যায়, মানে এইটো আমাৰ বাস্তুৰ দ্বাৰা কৰাটো সম্ভৱ হয়। আৰু এটা মই আৰু এটা কৈছোঁ, বাস্তু মিনছ কম্পাউণ্ডটো, ঘৰখন। এষ্ট্ৰলজি নিউমৰলজি মিনছ ব্যক্তি, সেই বিশেষ ব্যক্তিজনৰ। গতিকে আমি একচুৱেলি দুটা বস্তু চোৱাটোৱে ভাল। ব্যক্তিগতভাৱে উইথ দি হেল্প অফ নিউমৰলজি আৰু এষ্ট্ৰলজি ব্যক্তিজনক আমি ঠিক কৰি ল'ম, কি ৰিমেডিজ কৰিব লাগে, কি ছিষ্টেমত তেওঁ থাকিব লাগে। তাৰপিছতে যিখন ঘৰত আছে আমি ঘৰখন ঠিক কৰি ল'ম।
যেতিয়া দুয়োটা বস্তু আমি ঠিক কৰিম তেওঁৰ ভৱিষ্যত ভাল হোৱাটো নিশ্চিত হয় যিখিনি অসুবিধা আছে সেইখিনি আঁতৰি যাব ছাকচেছ আহি যাব লাগিব ছাকচেছ আহি যাব ছাৰ আমাৰ বাস্তুৰ বিষয়টো অলপ গম পালে আপোনালোকে চালেই চাগে বাস্তুৰ বিষয়ে আমি নেক্সট প্ৰশ্নটোত আহিম এষ্ট্ৰলজি ছাৰৰ এজন বিখ্যাত এষ্ট্ৰলজাৰ গতিকে ছাৰৰ পৰা অলপ এষ্ট্ৰলজিৰ বিষয়ে জানিম ছাৰ এষ্ট্ৰলজিৰ ইতিহাস আৰম্ভ আৰু কোনে কেনেকৈ প্ৰচলন কৰিছিল অলপ যদি পাৰে এষ্ট্ৰলজি বহুত পুৰণি হয় এষ্ট্ৰলজি মহাসাগৰ বুলি ক'ব পাৰি হয় গতিকে বেদিক এষ্ট্ৰলজি গোটেই এষ্ট্ৰলজিৰ জন্ম আমাৰ ইণ্ডিয়াত হয় এষ্ট্ৰলজি 9টা গ্ৰহৰ ওপৰত ডিপেণ্ড কৰি গোটেইখিনি বস্তু এনালাইচিছ কৰা হয় আৰু 9টা গ্ৰহ আছে সূৰ্য মংগল বুধ শুক্ৰ শনি ৰাহু কেতু এনেকৈ 9টা গ্ৰহ আছে গতিকে এই 9টা গ্ৰহৰ অৱস্থানবিলাক আমি চাওঁ ক'ত কোনে বহি আছে হৰস্কোপ এখনত 12টা ঘৰ আছে 12টা ঘৰত কোনটো গ্ৰহে ক'ত বহি আছে কোনটো গ্ৰহই কাৰ লগত বহি আছে ফৰ এক্সাম্পল ধৰক আপোনাৰ চন্দ্ৰৰ লগত যদি শনি গ্ৰহ বহি থাকে তেতিয়াহ'লে বিষ দোষ হয় বিষ দোষ বুলি যে আমি কওঁ বিষ দোষ হয় তেতিয়া অকণমান প্ৰব্লেম হয় সেই মানুহজনৰ নাৰ্ভাছনেছ বেছি হ'ব এংজাইটি নাইবা ডিপ্ৰেশ্যনত থাকিব নাইবা চন্দ্ৰমাই নাইবা মুনে যিটো ৰিজাল্ট দিব পাৰিছিল ৰিজাল্ট দিব নোৱাৰা হৈ যায় যেতিয়া শনি আছে বছৰত আৰু শনি পাৱাৰফুল গতিকে বুধাদিত্য যোগ আছে বুধ আৰু যদি সূৰ্য একেলগে বহে বুধাদিত্য যোগৰ কথা আহি পৰিব গতিকে সেই যোগবিলাকো চাওঁ অৱস্থানবিলাক চাওঁ কোনটো ঘৰত বহি আছে ঘৰৰ তাতে পজিটিভ নিগেটিভ আছে গতিকে সেই ঘৰবিলাকো চাওঁ ইন জেনেৰেল 6, 8, 12 আমি অকণমান নিগেটিভ ঘৰ বুলি কওঁ হৰস্কোপত তাত কি গ্ৰহ বহি আছে নিগেটিভ গ্ৰহত যদি নিগেটিভ গ্ৰহ বহি থাকে ক্ৰূৰ গ্ৰহ নাইবা বেয়া গ্ৰহ যদি বহি থাকে তেতিয়াহ'লে ভাল তাত যদি ভাল গ্ৰহ সোমাই যায় বেয়া ঘৰত তেতিয়া সেই বেয়া মানে ভাল গ্ৰহটোৱেই ভাল ৰিজাল্ট দিব নোৱাৰা হৈছে মানে আমি যদি ক'ব যাওঁ আপোনাৰ এষ্ট্ৰলজি মেথামেটিকেল হয় ছাৰ এইটো আমাৰ গ্ৰহৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে নাম্বাৰছো 9টা আছে চ' প্ৰাইম নাম্বাৰকেইটা ৰাখি কেনে তাৰ পৰা এইটো বনোৱা হৈছে আৰু সেইকাৰণে প্লাছৰ লগত যদি মাইনাছ হৈ যায় অসুবিধাখিনি যথেষ্ট আহে ছাৰ আমি জানিব বিচাৰিম যদি ধৰক চাপ'জ মোৰে ক'লোঁ মোৰ যদি এষ্ট্ৰলজি মই চাব লাগে মই এজন এষ্ট্ৰলজাৰক মই কি দিব লাগিব ডেট অফ বাৰ্থ আৰু নাম এইখিনিয়ে নেকি হয় ডেট অফ বাৰ্থটো দিব লাগিব যিটো অৰিজিন হয় সময়টো দিব লাগে একজাক্ট সময়টো জন্ম সময়টো আৰু জন্মস্থানটো দিব লাগে আৰু নামটো দিব লাগে নামটো কিন্তু মেইনলি আমি নিউমাৰলজিত চাওঁ নিউমাৰলজিষ্ট এজন গতিকে নামটো ঠিক সংখ্যাত আছেনে নাই সেই নাম বস্তুটো আমি চাই দিওঁ আৰু ঠিক সংখ্যাত থকাটো খুবেই প্ৰয়োজন এটা নাম নামৰ বহুখিনি ইম্পৰ্টেঞ্চ আছে ছাৰ মই যিহেতু ধৰক আকৌ আগত কোৱা নিচিনাই মই এষ্ট্ৰলজিৰ বিষয়ে সিমান বেছি জ্ঞান নাই মোৰ আপুনি যদি আমাৰ দৰ্শক অলপ এষ্ট্ৰলজিৰ বিষয়ে কৈ দিয়ে চমুকৈ এষ্ট্ৰলজি ৰাশি থাকে বাৰটা ৰাশি থাকে ৰাশি অনুযায়ী মানুহজনৰ বৈশিষ্ট্য নাইবা কেৰেক্টাৰিষ্টিক্স স্বভাৱখিনি অকণমান বেলেগ হয় সিংহ ৰাশিৰ মানুহ অকণমান ডমিনেটিং নেচাৰ হ'ব বৃষ ৰাশিৰ মানুহ ঠাণ্ডা কন্যা ৰাশিৰ মানুহ ঠাণ্ডা মীন ৰাশিৰ মানুহ ঠাণ্ডা সাধাৰণতে জেণ্টেল হয় ৰাশিমতে সেই বস্তুবিলাক আহি যায় তাৰপিছত আমি কোনবিলাক গ্ৰহ নক্ষত্ৰই তাত স্থান লৈছে হৰস্কোপত স্থান লৈছে কোনটো গ্ৰহত কোন বহি আছে সেই বস্তুবিলাক আমি চাওঁ তেতিয়া গোটেই বস্তুবিলাক আহি যায় প্লাছ আৰু নক্ষত্ৰ চাওঁ ২৭টা নক্ষত্ৰ আছে কোনটো নক্ষত্ৰত পৰিছে নক্ষত্ৰৰ অধিপতি কোন নাইবা ৰাশিৰ অধিপতি কোন মানে স্বামী গ্ৰহ মানে স্বামী থাকে স্বামী প্লেনেট থাকে যিবিলাক স্বামী গ্ৰহ বুলি কওঁ আমি অধিপতি গতিকে সেই বস্তুবিলাক আমি চালি জাৰি চাই গোটেই মানে ফিউচাৰ প্লেনটো আমি কৰোঁ ছাৰ এষ্ট্ৰলজিত ষ্ট'নো বহুত ইম্পৰ্টেঞ্চ আছে চাগে আছে ষ্ট'ন বহুতে প্ৰেছক্ৰাইব কৰে ষ্ট'নে যে কাম নকৰে তেনেকুৱা নহয় কিন্তু ষ্ট'ন ল'ব লাগিলে অকণমান ভাল ষ্ট'ন ল'লে ভাল আৰু সঠিকভাৱে ল'ব লাগিব কাৰোবাক পান্না লাগে পান্নাই দিব লাগিব কাৰোবাক ৰুবি লাগে ৰুবিয়ে দিব লাগিব কিন্তু তাৰ কোৱালিটিটো একচুৱেলি মেইনটেইন হোৱাটো খুবেই দৰকাৰ যদি ষ্ট'নৰ কোৱালিটি বিল' কোৱালিটি হয় তেতিয়াহ'লে ইমান কাম নিদিব আজিকালি যিবিলাক অনলাইন সস্তীয়া উপলব্ধ ষ্ট'ন সেইবিলাকত চাগে সিমান ভাল ৰিজাল্ট নিদিব চাৰ্টিফাইড ডিলাৰ তাতে গৈ কেনে আপোনাৰ সেইটো কিনিলে বেছি ভাল ৰিজাল্ট ছাৰ ৰুদ্ৰাক্ষৰো সমানে ইম্পৰ্টেঞ্চ থকা শুনিছোঁ এষ্ট্ৰলজিত হয় ৰুদ্ৰাক্ষটো একচুৱেলি 3খন দেশত মেইনলি ৰুদ্ৰাক্ষ প্ৰডাকশ্যন হয় সেই 3খন দেশৰ মেইনলি প্ৰথমখন মই ক'ম নেপাল দ্বিতীয়খন ইণ্ডোনেছিয়া তৃতীয়খন ইণ্ডিয়া ইয়াৰ উপৰি অষ্ট্ৰেলিয়া চাইনাতো প্ৰডাকশ্যন হয় কিন্তু সেই ৰুদ্ৰাক্ষবিলাকৰ কোনো ভেলু নাই মূল্য নাই কোৱালিটিটো মেইনটেইন নহয় নম্বৰ 1 ৰুদ্ৰাক্ষ নেপালত মানে প্ৰডাকশ্যন হয়
নেপালৰ অৰুণ ভেলী নামৰ এটুকুৰা এৰিয়া আছে, সেই ঠাইটুকুৰাৰ যিখিনি ৰুদ্ৰাক্ষ, হয় তাৰে গছবিলাকত যিবিলাক ৰুদ্ৰাক্ষ প্ৰডাকশ্যন হয় সেইবিলাক নাম্বাৰ 1। হুম, তাৰে পিছত ইণ্ডোনেছিয়াৰ কথা আহি পৰিব। ইণ্ডোনেছিয়াৰ ৰুদ্ৰাক্সবিলাক ছেকেণ্ড পজিশ্যনত আহে। হুম, আৰু আমি কেনেকৈ গম পাম ইণ্ডোনেছিয়ান নে নেপালী? হুম, নেপালৰ ৰুদ্ৰাক্সবিলাকৰ বীজবিলাক ডাঙৰ, ইণ্ডোনেছিয়াৰবিলাক সৰু। হুম, আৰু ইণ্ডিয়াৰ যিবিলাক ৰুদ্ৰাক্স, হুম, ইণ্ডিয়াৰ ৰুদ্ৰাক্সে কাম নকৰা বুলি কয়, হয় মানে অলমষ্ট ৰিজাল্ট নাই বুলি ক'ব পাৰি। অলমষ্ট ৰিজাল্ট নাই বুলি কয়। ৰুদ্ৰাক্ষৰ মই শুনামতে বহুমুখী থাকে, একমুখী থাকে। দুইমুখী, এইটো অলপ কৈ দিব কেনেকুৱা? বৰ্তমান একমুখীৰ পৰা 22-23 মুখীলৈ ৰুদ্ৰাক্ষ উপলব্ধ। হুম, ইয়ালৈ বেছি আছে, একমুখীৰ পৰা 35-36 মুখীলৈ ৰুদ্ৰাক্ষ পোৱা যায়, কিন্তু 22-23ৰ পিছত মানে সাধাৰণতে পোৱাটো টান। হয় একমুখীৰ পৰা 8-9 মুখীলৈ ইমান এটা এক্সপেঞ্চিভ নহয়, ইমান দাম নহয়, হয় সচৰাচৰ পোৱা যায় সচৰাচৰ পোৱা যায়। হয় কিন্তু যেতিয়া আপুনি ডবল ফিগাৰত গুচি যাব, হুম, 10, 11, 13, 14 যিমানে ওপৰলৈ গুচি যাব, হুম, তাৰ মানে দামটো সিমানে বাঢ়ি গৈ থাকে। 21-22 মুখী ৰুদ্ৰাক্ষৰ দাম ইমান বেছি ভাবিব নোৱাৰি। হুম, দাম বেছি হোৱাৰ কাৰণ খুব ৰিজাল্ট অৰিয়েণ্টেড, হুম, প্লাছ তেনেকুৱা ৰুদ্ৰাক্ষ 21 মুখী নাইবা 22 মুখী গোটেই বছৰটোত নেপালত 6-7টাহে বীজ পোৱা যায়। হুম, গতিকে আমাৰ ইণ্ডিয়াত বহুত মিলিয়নাৰ আছে, তেওঁলোকে জানে তেওঁলোকৰ টকাৰ অভাৱ নাই। উইথ দি হেল্প অফ এজেণ্টৰ থ্ৰুৱেদি তেওঁলোকে সেইবিলাক বুক কৰি ৰাখে, যিমান টকা বিচাৰিলে তেওঁলোকে দিয়ে, বহুত টকা, সেইটো ভাবিব নোৱাৰে। হয় সেইটো 90 লাখ হ'ব পাৰে, কৰৰো হ'ব পাৰে, তেনেকুৱা মানে সীমাহীন আৰু সীমাহীন। হুম, আৰু সেই ৰুদ্ৰাক্ষবিলাক বছৰ বছৰ ধৰি আপোনাৰ চলি থাকিব, বছৰ বছৰ ধৰি মানে পজিটিভিটি দিব, বছৰ বছৰ ধৰি ৰিজাল্ট দিব। হয় এনে ছাৰ যদি মানুহ এজনে ৰুদ্ৰাক্ষৰ মালা হাতত বা গলত পিন্ধে, হয়, সচৰাচৰ কিমানটা ৰুদ্ৰাক্ষৰ গুটি ল'ব লাগে? এনেই এটাও ল'ব পাৰে, হুম, কিন্তু 3টা ল'লে ভাল, হয় 3টা ল'লে ভাল। হয় ৰুদ্ৰাক্ষৰ যদি কোনোবাই মালা ধাৰণ কৰে, মালা ধাৰণ কৰিলে আৰু ভাল। হয় কিন্তু মালা এডাল সদায় ধাৰণ কৰিবও নোৱাৰে, নাইবা বাহিৰত যাব নোৱাৰে, তেতিয়া ৰাতিপুৱা উঠি গা পা ধুই স্নান কৰি হুম, 1 ঘণ্টা 1.5 ঘণ্টা যদি তেওঁ যেতিয়া অফিচিয়েল কামত বহিব, হুম, নাইবা টিভিয়ে চাব, নাইবা ৰেষ্ট ল'ব, চাহ পানী খাব, হুম, সেই সময়খিনিও যদি পিন্ধি থাকে, হুম, গোটেই মানুহটোক দিনটোৰ কাৰণে ফেভৰেট কৰি ৰাখিব। হয় ছাৰ আমি অলপ এষ্ট্ৰলজিত থ্ৰুৱেদি যদি কাৰোবাক এজন মানুহ চাওঁ, তেওঁৰ কিবা অলপ প্ৰব্লেম দেখাব, আপুনি এটা উদাহৰণ দি কেনে মোক তাৰ এটা ৰিমেডিজ কৈ দিব নেকি, কেনেকুৱা ৰিমেডি থাকে? আমি একচুৱেলি মানুহজনৰ মেইনলি ৰাশিটোতো চামেই, হুম, কিন্তু মহাদশাটো চাওঁ, হুম, কি মহাদশাত চলি আছে। মহাদশাৰ লগত আমি অন্তৰ্দশাটো চাওঁ। হয় যে এজন মানুহৰ যদি মহাদশাৰ ৰাহু চলি থাকে, অকণমান প্ৰব্লেম দি থাকে, হয় যদি মংগল চলি থাকে তেতিয়া অকণমান প্ৰব্লেম দি থাকে, হুম, কিবা কাৰণত যদি শুক্ৰ আৰু বুধ চলি থাকে যথেষ্ট পৰিমাণে ভাল। হয় সেনেকৈ তেনেকৈ যদি অন্তৰ্দশাটো ভাল, তো আৰু ভাল ৰিজাল্ট পাব। হয় সেইটো আমি তেনেকৈ আমি চাই দিওঁ। এতিয়া ছাৰ আমি যিকেইটা বৰ্তমান বেৰি লৈছোঁ আপোনাৰ নিউমাৰলজি, এষ্ট্ৰলজিৰ বাস্তু, এই গোটেইকেইটা বিদ্যাৰ আটাইতকৈ ফাষ্ট চিলেবাছ যদি ক'ব যাওক, কোনটো বিষয় যাব? এষ্ট্ৰলজি, নিঃসন্দেহে এষ্ট্ৰলজি। হয় এষ্ট্ৰলজি মহাসাগৰ, হয় সম্পূৰ্ণ ভাৰতীয়। সম্পূৰ্ণ ভাৰতীয়, হয় তাত বহুত জানিবলগীয়া আছে। হয়। মানে 100 साल भी कम पड़ जाएगा, 100 বছৰো শিকা নহ'ব। শিকা নহ'ব। এষ্ট্ৰলজি তেনেকুৱা এটা বিষয়। তাৰে পিছত বাস্তু, হয় বাস্তু বহুত বিশাল। হয় আৰু তাৰ পিছত নিউমাৰলজি, নিউমাৰলজি নিউমাৰলজি একদম কনচেপ্ট মানে একদম চিলেক্টিভ, মানে একদম হেৰি কৰি দিছে, হয় মানে মেইন বস্তুখিনি টু দ্য পইণ্ট। টু দ্য পইণ্ট। হয় আৰু সেইকাৰণে নিউমাৰলজিকেলি যদি আমি ৰিমেডি দিওঁ, ট্ৰিটমেণ্ট কৰোঁ, মানে সহজতে হৈ যায়। হয় আৰু তেওঁলোকে ক্লাইণ্টবিলাকো ধুনীয়াকৈ বুজি পায়। হয় এষ্ট্ৰলজি দি যেতিয়া মই ভাষা ব্যৱহাৰ কৰিম, একো বুজি নাপাব, হুম। কিন্তু নিউমাৰলজিকেল লেংগুৱেজটো তেওঁলোকে বুজি পায়। মানে আমাৰ এতিয়া আমি ছাৰ সেইটো আকৌ নিউমাৰলজিতে গুচি আহোঁ, যিহেতু হয়, আৰম্ভ হয়, হৈছে কথাটো। হুম। নিউমাৰলজিটো ছাৰ গোটেই বিশ্বতে আছে? গোটেই বিশ্বতে আছে। হয় ছাৰ। ইয়াৰ ছাৰ কিমানকেইটা ভাগ আছে বৰ্তমান? একচুৱেলি কিৰো ইজ দ্য হিৰ' অফ নিউমাৰলজি। হুম, ইউৰোপিয়ান কাউণ্ট্ৰিত নিউমাৰলজি ডেভেলপ হৈছিল, হয় চাইনাতো হৈছিল, হুম, আৰু আমাৰ ইণ্ডিয়াতো বেদিক নিউমাৰলজি আছে। হয় গতিকে কিৰই 3খন দেশৰ আলামত, হুম, 3খন দেশৰ সহায়ত, 3খন দেশৰ কনচেপ্ট লৈ তেওঁ নিউমাৰলজি ডেভেলপ কৰিছিল। হয় আৰু কিৰো এটা নতুন কনচেপ্ট এটা মানে সৃষ্টি কৰিছিল, চেলডিয়ান মেথড। হয় সেইটো আমি নেম নিউমাৰলজিত ব্যৱহাৰ কৰোঁ। হুম, চাইনাত লছগ্ৰিড বুলি এটা কনচেপ্ট এটা আছে, হয় যিটো আমি নিউমাৰস্কোপ বুলি কওঁ। মানে চাৰ্ট যিখন থাকে। চাৰ্ট আছে, হয়, হয়। 9টা ঘৰ আছে। হুম, এষ্ট্ৰলজিত 12টা ঘৰ, কিন্তু হয়। নিউমাৰলজিত 9টা ঘৰ। হয় 9টা ঘৰত 9টা সংখ্যা বহিব, হুম, 9টা সংখ্যা বহা মানে 9টা গ্ৰহ তাত বহিব। হয় তাৰপিছত কোনটো গ্ৰহে কেনেকুৱাকৈ বহি আছে, তাত ৰাজযোগ হৈছেনে নাই, সেই বস্তুবিলাক আমি চাওঁ, এনালাইচিছ কৰি চাওঁ। হয় এতিয়া ছাৰ মই প্ৰথম প্ৰশ্নটো এইটো সুধিম, যদি মানুহ এজনৰ ডেট অফ বাৰ্থ ছাপ'জ মই ক'লোঁ 0801 কিবা এটা হ'ল আৰু হয়, ইয়াৰটো বাদ দিলোঁ আমি, তো তেওঁৰ পাৰ্চনেল ইয়াৰটো যি চাব লাগে, সেইটো কেনেকৈ চাব? আপকামিং ইয়াৰটো দি চাব চাগে? হয়। হয়
যে আপোনাৰ জন্ম আপোনাৰ মই ধৰিলোঁ যে আপোনাৰ 8 তাৰিখ জন্ম 2 ফেব্ৰুৱাৰী এবাৰ 2টো আহিব না 1 জানুৱাৰী এবাৰ 8 জানুৱাৰী 8 জানুৱাৰী হয় 8 আহিব 8 প্লাছ 1 হয়। প্লাছ এবাৰ আৰু 1 আহিব 2026টোক যদি যোগ কৰোঁ 1 ওলায় হয় এই যে আমি কৈ আছোঁ হয় মানে এইটো সূৰ্যৰ বছৰ 2026টো 1 ওলাব গতিকে আপোনাৰ 8 প্লাছ 1 প্লাছ 1 10 ওলাল হয় 10 মানে 1 ওলাল হয় 1 মানে সূৰ্য হয়। গতিকে এই বছৰটো আপোনাৰ কাৰণে ভাল বছৰটো মতে সূৰ্য আপুনিও সূৰ্য গতিকে সূৰ্যই সূৰ্য সহায় কৰিবই দুজন ৰজা দুইফালে হয় গতিকে সেইকাৰণে আপুনি ইফালে এই বছৰত আপুনি নতুন প্লেনিং নিউ বিগিনিং নতুন পৰিকল্পনা নতুন আৰম্ভণি ধুনীয়াকৈ কৰিব পাৰিব আপুনি ছাকচেছ হোৱাটো নিশ্চিত হয় আৰু স্যাৰ আমাৰ নিউমৰলজিৰ যিখন কেলেণ্ডাৰ আছে হয় বহুতে চাগে নাজানে মানে কিছুমান মানুহে মোৰ আগৰ পডকাষ্টতো কৈছিলে মানে তেওঁলোকে ভাবে যে যিটো ইংৰাজী বছৰৰ কেলেণ্ডাৰ হয় জানুৱাৰী 1 তাৰিখ তেতিয়াৰ পৰা নিউমৰলজি আকলোড সেই কেলেণ্ডাৰখন শুৰু হোৱা বুলি কয় হয় চ' আপুনি অলপ বুজাই দিব সেইটো নিউমৰলজি কেতিয়াবা হয় নিউমৰলজি মতে 5 ফেব্ৰুৱাৰীৰ পৰাহে বছৰটো আৰম্ভ হয় এটা বছৰ ফিক্সড এষ্ট্ৰলজিত বেলেগ এষ্ট্ৰলজিত গ্ৰহমতে বেলেগ বেলেগ আহি যাব নিউমৰলজিত 5 ফেব্ৰুৱাৰীৰ পৰা বছৰটো আৰম্ভ হ'ব হয় গৈ গৈ 4 ফেব্ৰুৱাৰীত শেষ হ'ব গতিকে 5 ফেব্ৰুৱাৰীত বছৰটো আৰম্ভ হয় তেনেকুৱাকে আমি ক'ব লাগিব মানে যিজনৰ 26ত বছৰটো আৰম্ভ হৈছে হয়। 27ত 4 ফেব্ৰুৱাৰীত শেষ হ'ব যে আপোনাৰ মই যে ক'লো আপোনাৰ পাৰ্চনেলি 1 চলি আছে গতিকে 1ৰ এফেক্ট আপুনি 5 ফেব্ৰুৱাৰীহে পাব এতিয়া পোৱা নাই এতিয়া আপোনাৰ নৰ এফেক্ট চলি আছে মঙলৰ এফেক্ট চলি আছে ইয়াৰ পিছত আপুনি 1ৰ পাব সূৰ্যৰ পাব হয় তেনেকুৱা আপুনিতো বহুখিনি কথা ক'লে এতিয়া মই আপোনাক সুধিম যিহেতু নিউমৰলজিত 9টা সংখ্যা আছে হয় মই শুনা মতে প্ৰত্যেকটো সংখ্যাই এটা গ্ৰহক ৰিপ্ৰেজেণ্ট বুজায় হয় আপোনাৰ মোক অলপ বুজাই দিব নেকি 1ৰ পৰা 9 লৈকে কোনটো গ্ৰহৰ মানে সংখ্যা প্ৰথম সংখ্যাটো হ'ল 1 হয় গতিকে 1 মানে সূৰ্য সূৰ্য মানে কিং ৰজা গতিকে 1 সংখ্যাটোই সূৰ্যক ৰিপ্ৰেজেণ্ট কৰে হয় 2 সংখ্যাটো মুন চন্দ্ৰমা হয় গতিকে চন্দ্ৰক ৰিপ্ৰেজেণ্ট কৰে 3 সংখ্যাটো গুৰু বৃহস্পতি গতিকে গুৰুক ৰিপ্ৰেজেণ্ট কৰে 3 সংখ্যাটোৱে 4 সংখ্যাটো ৰাহু ৰাহুক আমি নিউমৰলজিৰ ভাষাত ৰবিনহুড বুলিও কওঁ হয় এইটো ক'ব চালো কেনেকুৱা কি কিয় ৰবিনহুড বুলি কয় ৰবিনহুড এইকাৰণে ৰবিনহুডৰ কাম কৰাৰ যিটো চিষ্টেম অকণমান বেলেগ তেওঁ অকণমান এগ্ৰেছিভ তেওঁ দুখীয়াক সহায় কৰিব বিচাৰিছিল আৰু দুখীয়াক এনেকুৱাকৈ সহায় কৰিছিল তেওঁ ধনী মানুহবিলাকৰ পৰা তেওঁ জোৰ কৰি পইচাখিনি লৈ আহিছিল যিটো চিষ্টেমত নপৰে সেইকাৰণে ৰাহুৰ মানুহে বেছিভাগ সময়ত চিষ্টেমত কাম নকৰে সেইকাৰণে 4টোক মানে ৰবিনহুড বুলি কোৱা হয় তেওঁ ভালে কৰিছে কামটো কিন্তু তেওঁ মানে কাম কৰাৰ ধংটো বেলেগ ধৰণৰ চিষ্টেমত যোৱা নাই আমাৰ চৰকাৰৰ যিখিনি নীতি নিয়ম তাত যোৱা নাই সেইকাৰণে ৰবিনহুড বুলি কোৱা হয় 5 সংখ্যাটো বুধ মাৰ্কাৰী একদম বেলেঞ্চ 6 সংখ্যাটো বুজাই ভেনাছ শুক্ৰক বুজায় 7 বুজাই কেতুক 8 বুজাই শনি মহাৰাজ ছেটাৰ্ণ 9 মাৰ্চ মংগল এই 9টা সংখ্যাক এই 9টা গ্ৰহই ৰিপ্ৰেজেণ্ট কৰে এতিয়া ছাৰ মই শুনিছোঁ যে প্ৰত্যেকটো গ্ৰহৰে এটা এটা অপজিট নম্বৰ আছে এইটো ছাৰ অলপ কৈ দিব 1ৰ অপজিট নম্বৰ 8 কাৰণটো হ'ল শনি আৰু সূৰ্য এনিমি গতিকে আমি এনিমি নম্বৰ বুলি কওঁ নাইবা অপজিট নম্বৰ বুলিও কওঁ ঠিক তেনেদৰে 2ৰ অপজিট নম্বৰ 8 হ'ব শনি যেনেকৈ ৰজাক বেয়া পায় ৰাণীকো বেয়া পায় চন্দ্ৰমাকো বেয়া পায় 3ৰ অপজিট নম্বৰ 6 সতীশ কা আঁকৰা সতীশ কা আঁকৰা হিন্দীত যে কয় এইটো গতিকে কোনো কাৰণত একচুৱেলি 3ৰ মানুহে 6 নম্বৰ সংখ্যাটোক ল'ব নালাগে লাইফত ল'লে প্ৰব্লেমত পৰিব 4ৰ অপজিট 8 শনিৰ লগত ৰাহুৰ নিমিলে 5ৰ সাধাৰণতে অপজিট নাইবা এনিমি নম্বৰ নাথাকে নিউট্ৰেল ক'ব নিউট্ৰেল ইন জেনেৰেল নাথাকে ৰাজপুত্ৰ হয় 6ৰ এগেইন 3 এনিমি হ'ব উল্টাটো ঠিক তেনেদৰে 7ৰ এনিমি নম্বৰ নাথাকে এইকাৰণে এনিমি নম্বৰ নাথাকে এইটো ইণ্টাৰেষ্টিং 7 মিনছ কেতুৰ নিজৰ মূৰটো নাই নিজে দেখা নাপায় গতিকে নিজে প্ৰব্লেমত ভুগি আছে আৰু বেলেগৰ লগত কি শত্ৰুতা কৰিব যিহেতু বিবেক বুদ্ধি নাই নিজৰে নাই নিজে সমস্যাত ভুগি আছে গতিকে সেইকাৰণে কাৰো লগত শত্ৰুতা নকৰে 8ৰ এনিমি নম্বৰ এগেইন 1 হ'ব সূৰ্য ঠিক তেনে 9ৰ এনিমি নম্বৰ 2 হয় চন্দ্ৰক ভাল নাপায় 9 মানে মংগল চন্দ্ৰ মানে ৰাণী কাৰণটো কি ৰজাই সকলোতকৈ গুৰুত্ব দিয়ে মংগলক নহয় মংগলক গুৰুত্ব দিয়ে সেনাপতি আৰু সেনাপতিহে দেশখন বচাব
তাৰে পিছতহে ৰজাই ৰাণীৰ কথা ভাবে এই বছৰ ৰাণীয়ে ভাল নাপায় সেইকাৰণে ৰাণীয়ে সেনাপতিক বেয়া পায় যিহেতু সেনাপতিক বেয়া পায় সেনাপতিও ভাল নাপায় সেনাপতিটো ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ কাৰো লগত লেনদেন নাই তেওঁৰ যি আছে ৰজাৰ লগত আছে তেওঁ ডেম কেয়াৰ মানুহ আৰু ইঞ্জিনিয়াৰ মানুহৰ লগতে তেনেকে ইমান মিক্স আপ নকৰে এতিয়া ছাৰ ধৰক কাৰোবাৰ একজনৰ চাম নাম্বাৰ আহিছে 9 হয় ধৰক 3 আছে প্ৰথম নেক্সটটো 6 আছে মানে ডেষ্টিনি আৰু কি বুলি কয় এইটো কণ্ডাক্টৰ 3 আৰু 6 আছে সেইটো মানুহৰ কেনেকুৱা অকণমান ষ্ট্ৰাগলিং হয় কাৰণ ছত্তীশগড় আক্ৰাত পৰি গ'ল অকণমান ষ্ট্ৰাগলিং কিন্তু তাৰে মাজত কিছুমান কিন্তু সাংঘাতিক মই এটা পাইছোঁ শচীন তেণ্ডুলকাৰ 6 and 3 গড অফ ক্ৰিকেট সেইটো আচৰিত আৰু এইকাৰণে তেওঁ মানে গড অফ ক্ৰিকেট হৈ গ'ল 6 টো লাক্সাৰী গোটেই লাক্সাৰীখিনি তেওঁক দিছে 3 নলেজ দিছে দেউতাৰ নিগেটিভিটি আছে যদিও দেউতাৰ পজিটিভিটিও কিছুমান আছে 3-6 হ'লে অকণমান প্ৰব্লেম 6-3 হ'লে প্ৰব্লেমটো কিছু কমি যায় লাক্সাৰীটো আগে আহে নলেজটো আহে এতিয়া ছাৰ মই শুনি আহিছিলোঁ আমাৰ নিউজত আখৰৰো এটা আছে মানে চেণ্টেন্সৰো এটা নামৰো আছে সেইটোক চেল্ডিয়ান মেথড বুলি কোৱা হয় 1 A to Z 26 alphabets there are 26 alphabets প্ৰত্যেকটা এলফাবেটৰ এটা ভ্যালু থাকে 1 এর ভ্যালু 1 C এর ভ্যালু 3 H এর ভ্যালু 5 J এর ভ্যালু 1 K এর ভ্যালু 2 তেনেকুৱা U এর ভ্যালু 6 প্ৰত্যেকটাৰে আছে গতিকে উইথ দি হেল্প অফ দিস মানে নাম্বাৰছ আমি নেম কাৰেকশ্যনৰ ফালে গুচি যাওঁ নেম কাৰেকশ্যন যিটো সেইটো এষ্ট্ৰলজিত নাই নেম কাৰেকশ্যনটো আছে নিউমাৰলজিত এইটো অলপ এডভান্স হৈ গ'ল এইটো এডভান্স এইটো লেটেষ্ট গতিকে আমি নামটো চাই সেই সংখ্যাবিলাক তাতে আমি যোগ কৰোঁ A1 যোগ কৰিলোঁ H5 যোগ কৰিলোঁ যোগ কৰি কি হ'লে সেইটো চাওঁ টোটেলটো নামৰ টোটেলটো সাধাৰণতে 1 3 5 6 থাকিলে ভাল 6 মানে এনেকুৱা টোটেলত কোনোবাৰ 60 ওলাল 6 হ'ব 6 + 0 কোনোবাৰ 42 ওলাল 4 + 2 6 হ'ল এইটো কিন্তু গোটেই চবৰে কাৰণে যে 1 3 5 6 লাকি তেনেকুৱা নহয় সেই মানুহজনৰ ডেষ্টিনি নাম্বাৰ কি সেইটো চাব লাগিব ডেষ্টিনিৰ লগত চিনক্ৰনাইজ হ'ব লাগিব যদি অপজিটত পৰি যায় নহ'ব তেতিয়া উল্টা হ'ব সে 3 মানুহ এজনৰ নামটো আমি 6ত সাধাৰণতে পেলাব নালাগে যিটো মই কৈছিলোঁ ছত্তীশগড় আক্ৰা 6 ভাল কিন্তু তেওঁৰ কাৰণে বেয়া বস্তুটো সেইটো সেনেকৈ আমি তেনেকৈ মিলাব লাগিব যিহেতু আজিকালি আমাৰ আগততো নিউমাৰলজি বহুত বেছি প্ৰচলন নাছিলে বিশেষ কৰি অসমত আজিকালি যিবিলাক আমাৰ নতুন প্ৰজন্ম আহি আছে যিবিলাক নতুন শিশু জন্ম হৈ আছে তেওঁলোকৰ যদি আমি জন্মৰ সময়টো সঠিকভাৱে চাই ল'ব পাৰোঁ তেনেকৈ নামকৰণ কৰিলে বেছি সুবিধা বেছি সুবিধা একচুৱেলি অসমত নিউমাৰলজিটো মোটামুটি নতুন বুলি ক'ব পাৰি ইমান এটা প্ৰচলন হোৱা নাছিল কিন্তু বেলেগ ষ্টেটবিলাকত বহুত বছৰ আগৰ পৰাই মই পুনেত আছিলোঁ পুনে ইউনিভাৰ্চিটিত অধ্যয়ন কৰা সেই সময়তে কিন্তু পুনেত নিউমাৰলজি পপুলাৰ বহুতে জানে কিন্তু মই আগতে নিউমাৰলজিৰ কথা ইমান শুনা নাছিলোঁ সেইকাৰণে মই তাতে চোৱা নাছিলোঁ নাইবা সেই বিষয়টোৰ প্ৰতি মই গুৰুত্ব দিয়া নাছিলোঁ পিছত মই অকণমান দেৰিকৈ গম পালোঁ আৰু যদি দেৰিকৈ গম পালোঁ আগ্ৰহ জন্মিল অনলাইন ট্ৰেইনিং কৰিলোঁ অৰবিন্দ সুৎছৰক মই গুৰু হিচাপত পাই গ'লোঁ তেতিয়া গোটেই বস্তুখিনি মই শিকি ল'লোঁ ছাৰ আমি অলপ জানিব বিচাৰিম আপোনাৰ যিজনে আপোনাক শিকাইছে আপোনাক গুৰু অৰবিন্দ সুৎ ডাঙৰীয়া তেওঁৰ অলপ বিষয়ে তেওঁৰ অভিজ্ঞতা তেওঁৰ ব্যক্তিত্বৰ বিষয়ে এই কথাখিনি দৰ্শকসকলে খুব ধুনীয়াকৈ শুনা ভাল জানি থোৱা ভাল বাৰ্থ চাৰ্ট চবৰে ঠিকে নাথাকে প্ৰব্লেম থাকিবই কিছুমান বাৰ্থ চাৰ্টত ষ্ট্ৰাগলিং কম্বিনেশ্যন থাকে যে 3-6 ষ্ট্ৰাগলিং কম্বিনেশ্যন ঠিক তেনেদৰে আপোনাৰ 1-8 ষ্ট্ৰাগলিং কম্বিনেশ্যন 4-4 ষ্ট্ৰাগলিং কম্বিনেশ্যন 8-8 ষ্ট্ৰাগলিং কম্বিনেশ্যন 9-2 ষ্ট্ৰাগলিং কম্বিনেশ্যন আৰু মোৰ গুৰু অৰবিন্দ ছাৰৰো ষ্ট্ৰাগলিং কম্বিনেশ্যন 4 and 2 কিন্তু সেই মানুহজনে ষ্ট্ৰাগলিং কম্বিনেশ্যন হোৱাৰ পিছতো নিউমাৰলজি শিকি ৰিমেডিজ কৰি প্ৰতিকাৰ কৰি গোটেই ইণ্ডিয়াত এষ্টাব্লিছ হৈছে তেওঁ কিমান টকা উপাৰ্জন কৰিছে সেইটো মই ক'ব নাযাওঁ কিন্তু এজন পপুলাৰ নিউমাৰলজিষ্ট নাইবা বাস্তু কনচালটেণ্ট হিচাপে নিজক ইণ্ডিয়াত এষ্টাব্লিছ কৰিছে নিউমাৰলজিষ্ট তেওঁ প্ৰথম বাস্তু কনচালটেণ্ট আছিল পিছত নিউমাৰলজিষ্ট গতিকে কাৰোবাৰ যদি ষ্ট্ৰাগলিং কম্বিনেশ্যন থাকে কাৰোবাৰ বুধ নাই শুক্ৰ নাই গুৰু নাই নাথাকিব চিন্তা কৰিব লগা নাই ৰিমেডিজ কৰিব লাগে প্ৰতিকাৰ কৰিব লাগে সেইখিনি যদি কৰে ধুনীয়াকৈ তেওঁলোকে নিজৰ ৰাস্তাটো উলিয়াই ল'ব পাৰিব নাইবা ছাকচেছটো পাব পাৰিব ছাৰ ধৰক মানুহ এজনৰ নাম এটা যিটো তেওঁ লিখা নাম সেই নামটোৰ যিটো মানে চাম আৰু সেইটো মিলা নাই তেওঁৰ লগত তেওঁ যদি নিজৰ
ছ'চিয়েল মিডিয়া বা মাতা নামটো চেঞ্জ কৰি বা ছ'চিয়েল মিডিয়াৰ নামটো চেঞ্জ কৰি কেনে তাই ভাইব্ৰেছনটো চেঞ্জ কৰে হয় পাৰিব হয় চ' একচুৱেলি নামটো কাৰেকশ্যন কৰাৰ পিছত মানে ন' নিড টু চেঞ্জ ইন মানে ডকুমেণ্টছ আধাৰ কাৰ্ড এইবিলাকত চেঞ্জ কৰিব নালাগে সেইটো পচিবলো নহয় এজন মানুহৰ কাৰণে আজি মোৰ কাৰণে পচিবল নহয় হয় কিন্তু নামটো চেঞ্জ কৰাৰ পিছত নাইবা নামৰ ভাইব্ৰেশ্যনটো চেঞ্জ কৰাৰ পিছত আমি ছ'চিয়েল মিডিয়াত মেইনলি চেঞ্জ কৰিব লাগে যে হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰাম ইমেইলটো আমি কাৰেকশ্যন কৰি ল'ব পাৰোঁ ইন জেনেৰেল যেতিয়া আমি ছিগনেচাৰ কৰিম তাতে সেই নতুন নামটো আমি মানে ইউজ কৰিম নাইবা গুগল একাউণ্টত যদি নামটো চেঞ্জ কৰোঁ তেতিয়া স্কেনাৰত নামটো চেঞ্জ হৈ যায় আল্টিমেটলি যেন বেংকৰ একাউণ্টতে নামটো চেঞ্জ হৈ গ'ল তেনেকুৱা ফিলিংছ এটা আহি গ'ল তেনেকৈ আমি সেই নামটো কাৰেকশ্যন কৰোঁ হয় তাতে কিমানটা আমি এলফাবেট চেঞ্জ কৰিব পাৰোঁ দুটা এইটো ভাল প্ৰশ্ন সুধিছে মেক্সিমাম আমি দুটা শব্দ ইফাল সিফাল দুটা এলফাবেট ইফাল সিফাল কৰোঁ শব্দ নহয় দুটা এলফাবেট হয় হয় ডিলিট কৰিব পাৰোঁ নাইবা আমি এড কৰিব পাৰোঁ কিন্তু প্ৰনাউন্সিয়েশ্যনটো ঠিকে থাকিব লাগিব যে কাৰোবাৰ নাম ধৰ্মেন্দ্ৰ সেইটো ধৰ্মেন্দ্ৰ হৈ থাকিব লাগিব আৰু যে মই তাত মানে দুইৰ ভেলু বঢ়াব লাগে দুই এটা যোগ কৰিব লাগে তাত এটা আৰ এটা বঢ়াই দিলোঁ অলৰেডি আৰ এটা আছে আৰু এটা আৰ লগাই দিলোঁ ধৰ্মেন্দ্ৰ হৈ থাকিব নামটো আমি মানে তাৰ প্ৰনাউন্সিয়েশ্যন এবা ভাইব্ৰেশ্যনটো চেঞ্জ কৰিব লাগে মানে আপোনাৰ যদি আপুনি ৰিজাল্টটো বিচাৰিছে হয় আপুনি দুটা মষ্ট প্ৰবলেম দুটা এলফাবেট আপুনি লাৰিব পাৰিব কিন্তু উইথ ছেম প্ৰনাউন্সিয়েশ্যন তেতিয়া আপোনাৰ এফেক্টিভ ৰিজাল্টটো আহে ছাৰ মোৰ মানে আপোনাৰ এই গোটেইকেইটা বিষয়ৰ ওপৰত বহুত বেছি মোৰ অভিজ্ঞতা নাই বা সেনেকুৱা নলেজো নাই মোৰ অলপ যদি নিউমৰলজিৰ বিষয়ে আপুনি আমাক দৰ্শকক কৈ দিয়ে হয় হয় আছে আপোনাৰ নলেজ প্ৰশ্ন ধুনীয়া ধুনীয়া সুধি আছে নাই ছাৰ আপোনাৰ পৰা শুনি আৰু So numerology is a science. অং বলতে হয় মোৰ গুৰু অৰবিন্দ ছাৰৰ কথা অং বলতে হয় সংখ্যাই কথা কয় এই সংখ্যাবিলাকে আমাক কিবা কিবি কৈ আছে এণ্ড উই হেভ টু লিচন কেয়াৰফুলি আমি সেইটো ধুনীয়াকৈ শুনিব লাগে চে চাব মোৰ জন্ম 3 তাৰিখে সেইকাৰণে সেই অংকটোই তিনিয়ে মোক কৈ আছে গুৰুই কৈ আছে গ' ফৰ অকাল চায়েন্স গ' ফৰ এডুকেশ্যন ছেক্টৰ আপুনি শিক্ষাৰ লাইনত যাওক ট্ৰেইনিং লাইনত যাওক অকল চায়েন্সত যাওক সেইটো আমি শুনিব লাগে চে আপুনি 8ৰ মানুহ আপুনি কৈছে আপোনাৰ লটো বহুত ভাল ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে আপুনি একদম ফিট আপুনি হাৰ্ড ৱৰ্ক কৰিব পাৰে আপোনাৰ লিডাৰশ্বিপ কোৱালিটি শনিৰ মানুহৰ লিডাৰশ্বিপ কোৱালিটি থাকে বুজিনে বুজি গতিকে আমি সংখ্যাবিলাকৰ কথা শুনিব লাগে আৰু সেইমতে আমি কাম কৰিব লাগে মানে প্ৰত্যেকটো সংখ্যাৰে এটা এটা নিজৰ ভৱিষ্যতবাণী আছে ভৱিষ্যতবাণী আছে তো ছাৰ আমি গোটেইখিনি বস্তুটো গমেই পালোঁ থুলমূল কৰি বৰ্তমান আপুনি ছাৰ চাগে গোটেইকেইটা বিষয়ত এই তিনিটা বিষয়ত আপুনি কোৰ্ছো প্ৰভাইড কৰি আছে যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে শিকিব খোজে হয় ছাৰ যদি আপোনাক যোগাযোগ কৰিব লাগে চাপ'জ মই আজি যদি ইচ্ছা কৰোঁ যে ছাৰ মোক আপুনি এইটো কোৰ্ছ বা বাস্তু এষ্ট্ৰলজি বা নিউমৰলজি যিকোনো এটা মোক শিকাব আপোনাক ছাৰ কেনেকৈ যোগাযোগ কৰিব পাৰিব হয় ফোন কৰিলে হৈ যাব মই আপোনাক নাম্বাৰ দি দিম দুইটা নাম্বাৰ মই দি দিম হয় আৰু দৰ্শকসকল যদি ইচ্ছা আছে শিকাৰ বাবে মই ডিছক্ৰিপশ্যনত ছাৰৰ নাম্বাৰটো দি দিম যদি আপোনালোকৰ শিকা ইচ্ছা আছে আমি যোগাযোগ কৰিবৰ কাৰণে সুবিধাটো দি দিছোঁ আৰু ছাৰৰ পৰা অলপ জানিম আমি ছাৰৰ যিটো জাৰ্ণি আছে কাৰণ ছাৰ পেছাত এজন শিক্ষক ছাৰে এইটো বিদ্যা কেনেকৈ আৰম্ভণি কৰিলে সেইটো বিষয়ে জানিম অলপ ছাৰ অলপ ক'ব আমাক একচুৱেলি মই গুৰুৰ মানুহ 12 তাৰিখে মোৰ জন্ম হৈছিল গুৰুৰ মানুহৰ সদায় অকাল চায়েন্সৰ প্ৰতি এটা ইণ্টাৰেষ্ট থাকে আগ্ৰহ এটা থাকে অকাল চায়েন্স মিনছ এষ্ট্ৰলজি নিউমৰলজি ৰেইকি বাস্তু এই সকলোকে সামৰি অকাল চায়েন্স বুলি কোৱা হয় আগৰে পৰা আছিল ইণ্টাৰেষ্ট আগতে ষ্টাডি কৰিছিলোঁ গোটেই কিতাপবিলাক পঢ়িছিলোঁ তথাপি সেইখিনি ছাফিচিয়েণ্ট নাছিল তাৰপিছত মই অনলাইন ট্ৰেইনিং কৰিলোঁ অৰবিন্দ ছাৰৰ পৰা মই ট্ৰেইনিং কৰিলোঁ কৰি ভাল লাগিল বহুত কথা শিকিলোঁ তথাপিও এনেকুৱা লাগিল যেন মই ইনকমপ্লিট হৈ আছোঁ তেতিয়া মই প্ৰথম প্ৰগ্ৰেমটো মানে যিটো অফলাইন প্ৰগ্ৰেম আহমেদাবাদত মই কৰিছিলোঁ তাৰপিছত মই মুম্বাইত তাৰপিছত দিল্লীত ৰিফ্ৰেছাৰ্ছ কোৰ্ছ মই কৰিছোঁ গতিকে তেনেকৈ সেই জাৰ্ণিটো আৰম্ভ হ'ল এইটো প্ৰায় 6 বছৰ হৈ গ'ল মই 6 বছৰ আগৰে পৰা মই এইটো কৰি আছোঁ তো আপোনাৰ প্ৰেক্টিছ প্ৰায় 6 বছৰ আপুনি 6 বছৰ হৈ গ'ল 6 বছৰ হৈ গ'ল তাৰপিছত আপুনিতো বহুখিনি মানুহ লগ পায় বহুখিনি মানুহক আপুনি বিভিন্ন ৰিমেডি দিছে হয় কিন্তু কথা হ'ল কি আমাৰ সমাজখনত এনেকুৱাও কিছুমান মানুহ আছে যিবিলাক মানুহে অকাল চায়েন্সৰ ৰিলেটেড যিমানখিনি বিদ্যা আছে হয় অন্ধবিশ্বাস বুলি কৈ দিয়ে হয় মানে 21st চেঞ্চুৰীত চায়েন্সৰ যুগ মানে বহুতে আমাৰ নিজৰ সংস্কৃতি সভ্যতাক এৰি পশ্চিমীয়া চাদৰখন গাত উৰি লয় পটককৈ কৈ দিয়ে যে এইবিলাক মানিলে কি হ'ব তো ছাৰ তেনেকুৱা মানুহক কি উত্তৰ দিব মানতো গংগা মা না মানতো বেটা হোৱা পানী আমি যদি মানো একদম গংগাৰ পানী বহুত পবিত্ৰ হয় নামানিলে একো নাই
গতিকে আমি মানি নিজক ঠিক কৰিম নে নামানি বিপদত পৰিম মানাই ভাল ছাৰ মানাই ভাল বস্তুটো এইটো বিপদ কাৰণ নিজৰে আমি কোনেও ক'ব নোৱাৰো ভগৱান নাই হয় ভগৱান আছে ছুপাৰ পাৱাৰ আছে হয় গ্ৰহ আমি 9টা নেদেখিলেও 2টা গ্ৰহ সদায় দেখি থাকোঁ চন্দ্ৰমা আমি দেখোঁ হয় সূৰ্য আমি দেখি আছোঁ হয় সূৰ্যৰ তাপ নহ'লে সূৰ্যৰ ৰ'দ নিদিলে এই পৃথিৱী বাচি নাথাকে নাথাকে গতিকে আছে ইয়াত আৰু ইয়াত চাব ইয়াত জনা মানুহ বিজ্ঞ মানুহ অভিজ্ঞ মানুহ মানে হাইলি মানে কি কওঁ আপোনাৰ ইণ্টেলিজেণ্ট মানুহ নাইবা নলেজেবল মানুহ বহুত আহে তেওঁলোকে এনেই নাহে তেওঁলোকে ফল পাইছে আৰু এতিয়াও যিমান ইণ্ডিয়াত ছাকচেছ ষ্টৰী আছে সেইটো পলিটিকেল লাইনতে হওক বিজনেছ লাইনতে হওক তেওঁলোকে বহুত মানে মই শুনিছিলোঁ শ্বাহৰুখ খানৰ গাড়ীৰ নম্বৰ 055 হয়নে ছাৰ হয় এই তেখেততো চাগে কিবা চাই কেনে নম্বৰটো লৈছে কাৰণ তেওঁ যিমান গাড়ী 055 এইটো ভেলু 555 মিনছ 15 হ'ল 15 মান 6 হ'ল আল্টিমেটলি তেওঁৰ ভেনাছৰ ছাপোৰ্টটো কম আছিলে শুক্ৰৰ ছাপোৰ্টটো পোৱা নাছিলে গাড়ীৰ নাম্বাৰৰ দ্বাৰাই শুক্ৰৰ ছাপোৰ্টটো আনে মানে তেওঁ সেইটো নিজতে এড কৰিছে হয় আৰু সেইকাৰণে মই দৰ্শকসকলক মানে ৰিকুৱেষ্ট কৰিছোঁ গাড়ীৰ নাম্বাৰ টোটেলটো 248 ইন জেনেৰেল ওলাব নালাগে আৰু মই আপোনাক কোৱা মতে যদি সূৰ্যৰ 1ত জন্মগ্ৰহণ কৰিছে নাইবা 10 তাৰিখে জন্মগ্ৰহণ কৰিছে নাইবা 19-28ত জন্মগ্ৰহণ কৰিছে আৰু সেইফালে যদি গাড়ীৰ নাম্বাৰটো যদি 8 ওলায় সেইখন গাড়ীয়ে দিগদাৰ দি থাকিব বিপদ আছে আৰু সেইখন গাড়ীৰ কালাৰ যদি ব্লেক হয় আৰু দিগদাৰ দিব এতিয়া ছাৰ মই আপোনাক এটা সৰু বস্তু সুধিম যিটো আমাৰ দৰ্শকসকল জানিব ইচ্ছা কৰে যদি মই মোৰ ডেষ্টিনি নাম্বাৰটো ওলাব বিচাৰোঁ আপুনিতো কৈছে অলপ তথাপিও আকৌ সুধিলোঁ ডেষ্টিনি নাম্বাৰ আৰু কণ্ডাক্টৰ নাম্বাৰ দুয়োটা কি কেনেকুৱা কাৰক হয় মানে কেনেকুৱা কাম কৰে আৰু দুয়োটা কেনেকৈ ওলায় হয় ডেষ্টিনি নাম্বাৰটো জন্ম যিটো আমাৰ তাৰিখ অনলি জন্ম সে কোনোবাই 14ত জন্ম ডেষ্টিনি নাম্বাৰ 5 1+4 কণ্ডাক্টৰ নাম্বাৰটো ডেট অফ বাৰ্থ যিটো মানে ডেট আৰু যিটো চন আৰু যিটো মাহ গোটেইখিনি যদি যোগ কৰোঁ সে কাৰোবাৰ জন্ম 15/6/1975 এই গোটেইকেইটা সংখ্যা যোগ কৰিব লাগিব সে গোটেইকেইটা সংখ্যা যোগ কৰাৰ ফলত যদি আমি 42 পাওঁ তেতিয়া 6 ওলাব কণ্ডাক্টৰটো তাৰপিছত আমি আৰু এটা ইণ্টাৰেষ্টিং ডেষ্টিনি আৰু কণ্ডাক্টৰ আমি কম্বিনেশ্যনটো চাওঁ মিলিছেনে নাই 1-5 হ'লে বঢ়িয়া 1-6 হ'লে আৰু ভাল 1-8 হ'লে ডেঞ্জাৰাছ দুয়োটাৰ যিটো কম্বিনেশ্যন আছে কম্বিনেশ্যনটো অপজিট হ'লে প্ৰব্লেম আৰু চৰকাৰ দৰ্শকসকলে জানি থোৱা ভাল অকণমান জ্ঞানো লাগে দেয়াৰ আৰ 81 কম্বিনেশ্যন টোটেল 1ৰ পৰা 9 সংখ্যা আছে 81 কম্বিনেশ্যন আছে 180 কম্বিনেশ্যনৰ ভিতৰত তাতে 6টা কম্বিনেশ্যন বহুত ভাল যেনে ছাৰ 19 11 11 আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰৰ নম্বৰ হয় গতিকে 16 বহুত ভাল 61 বহুত ভাল কম্বিনেশ্যন তেওঁলোকে খুব সহজতে ৰজা হয় টকা পইচা হয় আনকি সেই মানুহবিলাক কিছুমানে প্ৰশ্ন কৰিব পাৰে সে একদম দুখীয়া ঘৰত জন্মগ্ৰহণ কৰিছে কম্বিনেশ্যন বহুত ভাল তথাপিও কিবা এটা কৰিব মানে জীৱনত সমৃদ্ধি কিবা হ'লে আনিব যিকোনো চেক্টৰত কিবা এটা হ'লে আনিব সৰু এখন দোকান দি হ'লে তেওঁৰ দোকানখন চলিবই নাইবা সেইখন দোকানেদি ডেভেলপ কৰিব নাইবা যদি তেওঁ মানুহজনে সাধাৰণ কিবা এটা কাম কৰে তথাপিও তেওঁ বেলেগৰ তুলনাত অকণমান বেলেগ চামথিং ডিফাৰেণ্ট এক্সেপশ্যনেল হ'ব আৰু ছাৰ যদি আমি কওঁ যোনটো ক'লে ভাল কম্বিনেশ্যন হয় আটাইতকৈ বেয়া কম্বিনেশ্যন য'ত মানে মানুহৰ জীৱন ধ্বংস হৈ যাব পাৰে তেনেকুৱা কম্বিনেশ্যন 8-1 কম্বিনেশ্যনটো বেয়া 8-8 কম্বিনেশ্যনটো বেয়া 7-7 কম্বিনেশ্যনটো ইমান এটা ঠিক নহয় সেইটো অকণমান ডিছএপইণ্টমেণ্ট ইছ্যু আহে আৰু অকণমান আপোনাৰ ডিজিজ বেমাৰে দিয়ে কেতু যেতিয়া ষ্ট্ৰং হয় একৰ্ডিং টু নিউমাৰলজি আপোনাৰ বেমাৰ হ'ব আৰু এষ্ট্ৰলজিত কেতুক ভিলেন বুলি কোৱা হয় য'ত লগাব তেনেকুৱা গতিকে যেতিয়া কম্বিনেশ্যনটো ষ্ট্ৰাগলিং হয় এংজাইটি ডিপ্ৰেশ্যনটো বাঢ়ি যায় সেই মানুহবিলাক এনেকুৱা হয় এই ভাল এই বেয়া এই কাৰোবাক ধুনীয়াকৈ সন্মান মৰম কৰিলে কাৰোবাক হঠাৎ মানে বেয়াকৈ কৈ দিব পাৰে দোষটো তেওঁৰ নহয় দোষটো কম্বিনেশ্যনৰ আৰু সেই কম্বিনেশ্যনৰ ইম্পৰ্টেঞ্চটো যদি নাইবা কেৰেক্টাৰিষ্টিকটো যদি তেওঁক বুজাই দিয়া যায় তেওঁ যদি বুজি লয় তেতিয়া কিন্তু তেওঁ ঠিক হ'ব সেইকাৰণে আমি জানি লোৱা
ছাৰ মই বস্তু এটা সুধিব বিচাৰিম ধৰক মানুহ এজনৰ ডেট অফ বাৰ্থ ক'ব গ'লে ডেটটো 01 হয় আন এজনৰ 19 হয় 1 + 9 10 1 হ'ল ইফালে 1 চ' কোনটো বেছি ভেলু এড কৰিব চবচে একদম আজিৰ পডকাষ্টত চবচে দামী কুৱেশ্যন সুধিছে 1 19 28 তিনিটা যোগ কৰিলে মানে কি হ'ব 1 ওলাব চবচে পাৱাৰফুলটো হ'ল 19 1 and 9 সূৰ্য এণ্ড মংগল ৰজা সেনাপতি ৰজা হয় 28 আছে যদি এনিমিত আছে হয় শনি আৰু চন্দ্ৰমা এনিমি 1 ওলাইছে কিন্তু তেওঁলোকে ছাকচেছ পাব কষ্ট কৰি পাব 19 সহজতে পাব আৰু 10 অকলে 0 কোনো ভেলু নাই অকলে কষ্ট কৰি কৰি মানে আগবাঢ়িব মানে সিংগলে যাব লাগিব সিংগলে তেনে 19 যদি 3 বছৰত ছাকচেছ পায় 10 5 বছৰত পাব 28 7 বছৰত পাব ছাকচেছটো তিনিজনে পাব যেহেতু 1 কিন্তু কাৰোবাৰ সোনকালে পাব কাৰোবাৰ দেৰি হ'ব দেৰি হ'ব ছাৰ আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী তেখেতৰ ছাৰ কম্বিনেশ্যনটো চাগে 8-5 one of the most successful combination মানে শনি থাকিল আৰু ইফালে বুধ থাকিল শনি আৰু বুধৰ এনিমিটি নাই অপজিট নাম্বাৰ নহয় বুধৰটো একোই নাই আৰু বুধ একো নাই বুধটো বাচ্চা আৰু মানে এনিমিটি নাই হয় আৰু শনি মহাৰাজ এনেকুৱা এই কথাটো জানি থোৱা ভাল শনিয়ে সূৰ্যক বেয়া পায় শনিয়ে ৰাণীক বেয়া পায় চন্দ্ৰক বেয়া পায় কিন্তু শনিয়ে তেওঁলোকৰ পুতেকক বেয়া নাপায় পুতেকৰ লগত কোনো লেনদেন নাই তেওঁতো একো দুখ কৰা নাই গতিকে সৰু ল'ৰা এটা সেইকাৰণে 8-5 কম্বিনেশ্যনটো ভাল আৰু 8ৰ মানুহবিলাকৰ লিডাৰশ্বিপ কোৱালিটি ভাল 8ৰ মানুহৰ পাৰ্চনেলিটিও ভাল যিটো পাৰ্চনেলিটি ব্যক্তিত্বৰ বিকাশ বুলি যে কওঁ তেওঁলোকৰ ভাল সেইকাৰণে আপুনি মোদীক চাবচোন মোদীৰ পাৰ্চনেলিটি অকণমান বেলেগ তেখেতৰ ভাষণৰ সেই ভইচটোৱে বেলেগ বেলেগ সেই বস্তুটো আৰু যদি আমি কিবা জানিব বিচাৰোঁ এনেকুৱা বিষয় হয় আপুনি অলপ কিবা ৰৈ গ'ল অলপ নিউমৰলজিৰ বিষয়ে ক'ব নেকি কিবা ৰৈ গৈছে আৰু আমাৰ হয় নিউমৰলজিৰ এটা মই ইণ্টাৰেষ্টিং কথা কওঁ একচুৱেলি ডেট অফ বাৰ্থ মতে আমি একচুৱেলি প্ৰফেশ্যনবিলাক চিলেক্ট কৰিব পাৰোঁ হয় আজিকালি গাৰ্জেন নাইবা ল'ৰা ছোৱালীয়ে কি প্ৰফেশ্যনত গ'লে ভাল হ'ব হাবাথুৰি খায় বিচাৰি নাপায় আৰু বহুতে ভুল প্ৰফেশ্যনত গুচি যায় মানে ক'ব গ'লে কেৰিয়াৰ কাউন্সিলিং আমি কৰিব পাৰোঁ ফৌজত যোৱা মানুহজন যদি ফিট ফৌজত যাব লাগে ফৌজী মানুহজন আৰু শিক্ষক হৈ লাভ নাই তেওঁ শিকাব নোৱাৰিব সেইকাৰণে ভুল প্ৰফেশ্যনত কেতিয়াও যাব নালাগে এটা ধুনীয়া শায়ৰী আছে জংগল জংগল ঢুণ্ড ৰহা है মৃগ अपनी कस्तूरी को जंगल जंगल ढूंढ रहा है मृग अपनी कस्तूरी को कितना मुश्किल है ये तय करना खुद से खुद को दूरी को বুঝিনে বুজি এই যে মৃগটো হৰিণাজনীৰ মানে কস্তুৰী নিজৰ তাতে আছে ধুনীয়া গন্ধ এটা ওলাইছে গন্ধটো যেতিয়া ওলাই নহয় মানে হৰিণাজনী দৌৰিব আৰম্ভ কৰে বিচাৰি ফুৰে বেলেগত নাপায় কিন্তু নিজৰ শৰীৰত ঠিক তেনেদৰে মই কি হ'ব লাগে আপুনি কি হ'ব লাগে আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে কোনটো প্ৰফেশ্যনত যাব নিজে গম পায় ওচৰতে আছে কিন্তু বুজি নাপায় নক কৰি থাকে মোক সদায় কৈ আছে সৰুৰে পৰা মানে গ' ফৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট গ' ফৰ অকাল চায়েন্স মই গুৰুৰ মানুহ কৈ আছে মোক গতিকে ঠিক তেনেদৰে ওৱানৰ মানুহজনক ক'ব গ' ফৰ পলিটিক্স গ' ফৰ লিডাৰশ্বিপ তেওঁলোকে ল'ব পাৰে গ' ফৰ বিজনেছৰ কাৰণে তেওঁলোকে বেছি ফিট সেইটো কৰি দিয়ে সেই বস্তুটো আমি শুনিব লাগে যিটো ডেষ্টিনেশ্যন আছে যিটো ডেষ্টিনেশ্যন সেইটো আপোনাক হিণ্ট দি থাকে যদি আপুনি ল'ব পাৰে আপুনি আৰু বনি গ'ল নহ'লে আকৌ সেই পাজলত পৰি যাব তোৰ মানুহ চন্দ্ৰমাৰ মানুহ ৱাটাৰ এলিমেণ্ট গতিকে ৱাটাৰ ৰিলেটেড নাইবা লিকুইড ৰিলেটেড যিকোনো বস্তুৰ বিজনেছ কৰিব পাৰে তেনেকুৱা মানে চাকৰিও যদি কৰে ৱাটাৰ ৰিলেটেড নাইবা মিল্ক ৰিলেটেড ছাকচেছ হ'ব গুৰুৰ মানুহে যদি আৰু পানীৰ কাম কৰিব যায় সেইটো নহ'ব গুৰুৰ মানুহৰ কাৰণে একচুৱেলি মানে বিজনেছটো ইমান ফিট নহয় গুৰুৰ মানুহ অকণমান মানে গপচত থাকিব খোজে চাকৰিৰ কাৰণে বেছি ফিট মানে ধৰক ডাঙৰ পজিশ্যন এটা লৈ তেনেকুৱাকৈ থাকিব বিচাৰে অলপ এটিটিউড থকা আৰু বিজনেছ কৰিলে এডুকেশ্যন ৰিলেটেড বিজনেছ কৰি ভাল পাব সেইটো চাব লাগিব চব গুৰু মানুহে যে বিজনেছ নকৰিব তেনেকুৱা নহয় তেতিয়া তেওঁৰ কোনটো ডিপাৰ্টমেণ্টত যাব সেইটো চাব লাগিব ফৰ এক্সাম্পল ওৱানৰ মানুহজনে যদি আইৰণ বিজনেছ কৰে নচলিব অপজিট আইৰণ এফৰ্ড কৰিব লাগিব গলি যাব মামাৰ লাগিব পানী বিজনেছ কৰিলে সেইটো হৈ যাব মানে সেই আৰু মানে ফ'কাছ কৰি যদি কামটো আগবঢ়া যায়
বা যিকোনো কাম এটা মানে যিকোনো ধৰণৰ যদি আপোনালোকে ভাবে যে মই জীৱনত চাকৰি নাপালোঁ বা কাম নাপালোঁ বেলেগ এটা ব্যৱসায় আৰম্ভ কৰোঁ, এটলিষ্ট একবাৰ নিজৰ গোটেইখিনি চাই ল'ব। থ্ৰু নিউমাৰলজি চাই ল'লে আপোনালোকে গম পাব যে আপোনালোকৰ কোনটো বিজনেছ কৰিলে মানে কি কাম কৰিলে আপোনালোকৰ অগ্ৰগতি হয়। এনেকুৱা যাতে নহয় আপোনালোকৰ ইনভেষ্টমেণ্ট কৰিছে ডুবি গ'ল, তো সেইটো বছৰ একবাৰ চাই ল'লে ভাল। আৰু যদি আপোনালোকে নাজানে মই কৈ দিছোঁ, আমাৰ ছাৰে গোটেইখিনি বস্তুৱে চাই দিয়ে, নিউমাৰলজি, এষ্ট্ৰলজি, বাস্তু গোটেইখিনি ছাৰে সম্পূৰ্ণখিনি চায়। আৰু বাস্তুৰ কাৰণে ছাৰে যদি যাব লাগে কাৰোবাৰ ধৰক অসুবিধা যদি হয় ঘৰলৈকে ছাৰে গুচি যায়। ছাৰৰ কণ্টেক্ট নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম। আৰু ছাৰক বহুত ধন্যবাদ জনালোঁ আজি মোক ইমান সময় দিয়াৰ বাবে। আৰু ছাৰৰ যদি কিবা ক'বলগীয়া আছে আপুনি ক'ব পাৰে, আমি পডকাষ্টটো বেছি দীঘল নকৰোঁ, চমুকৈ কৈ দিব। চ' ভাল লাগিল, সকলোৱে শ্ৰদ্ধাৰ দৰ্শকসকলে ধৈৰ্য ধৰি অনুষ্ঠানটো শুনিছে, আপোনাকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ যিটো মেনেজমেণ্ট টিম সকলোকে মই ধন্যবাদ জনাইছোঁ। খালি এটা মই লাষ্ট কথা ক'ম, ভিজন বৰ্ড, দুটা শব্দ কিন্তু খুব ভেলুৱেবল শব্দ। আমাৰ চবৰে ভিজন থাকিব লাগে, আৰু ভিজনটো থাকিলে নহ'ব, সেইটোক ভিজুৱেলাইজ কৰিব লাগে। যেতিয়া আমি ভিজনটো ভিজুৱেলাইজ কৰি থাকিম, যে মই কৰোড়পতি হ'ম, সেইটো ভিজুৱেলাইজ কৰি থাকিব লাগিব। নাইবা মই এজন ভাল শিক্ষক হ'ম, ভিজুৱেলাইজ কৰি থাকিব। মই ভাল ক্ৰিকেট খেলিম, ইণ্ডিয়া টিমৰ হয়, নাইবা এজন ৰঞ্জী খেলিম, ভিজুৱেলাইজ কৰি থাকিব লাগিব। ভিজুৱেলাইজ কৰি থাকিলে তেতিয়া আমাৰ ভিজনবিলাক ছাকচেছ হয়, আমি সেই ভিজনৰ ওচৰত যাব পাৰোঁ। এতিয়া ভিজন বৰ্ড বুলি যে কৈছোঁ, আমাৰ যিবিলাক ভিজন থাকে, যে মই ধুনীয়াকৈ এটা ঘৰ বনাম, সেই ঘৰটো ধুনীয়াকৈ ফটো এখন বনাই ৰাখিব লাগে। যে মোক এনেকুৱা এখন গাড়ী লাগে, সেই গাড়ীখনৰ ফটো ৰাখিব লাগে। মোক এনেকুৱা এটা পৰিয়াল লাগে, সেই পৰিয়ালটোৰ ফটো ৰাখিব লাগে। যি যি বস্তু মই ভিজনত আছে ৰাখিব লাগে। আৰু সেই ভিজন বৰ্ডখন নৰ্থত মানে পেষ্ট কৰি থ'ব লাগে, নৰ্থৰ ৱালত। নৰ্থ দিশটো ছাৰ অপৰচুনিটি হয়। গতিকে উত্তৰ ফালে যদি আমি সেই ভিজন বৰ্ডখন লগাই দিওঁ, আৰু সদায় যদি ভিজুৱেলাইজ কৰোঁ, যদি চাওঁ, মানে খুব কামত দিয়ে, সাংঘাতিক। এইটো মানুহটোক পজিটিভ বনাই দিয়ে, নিগেটিভ মানুহজনকতো পজিটিভ বনাই দিয়ে। মানে সেইটো কামত তেওঁক যথেষ্ট আগ্ৰহী কৰি দিয়ে, মানে এইটো কাম কৰিবই লাগিব। আৰু পজিটিভটো এইটো সাংঘাতিক বস্তু। যে মোৰ এটা কিবা বেমাৰ হৈছে, মই যদি ভাবোঁ বেমাৰটো ভাল হ'বই, এই মেডিচিনে কাম কৰিবই, সঁচাকৈ কৰিব। যদি মই ওলোটাকৈ ভাবোঁ নিগেটিভ, নাই মই ভাল নহ'ম, নাইবা এই মেডিচিনে কাম নিদিব, মোক দুৰ্বল কৰি পেলাই নেকি, তেতিয়া কাম নিদিব, মই দুৰ্বলে হ'ম। আমাৰ যিবিলাক প্ৰাচীন কিছুমান কবিতাত আছিলে, বহুতে আপোনাৰ ঔষধ কেনেকুৱা কিমান ড'জ দিব লাগে, কি দিব লাগে নাজানিছিলে, আৰু বহুতে জানিছিলে, কিন্তু নাজানাখিনিৰ দ্বাৰা মানুহ ভাল হৈছিলে। তো সেইটো ছাৰ কেনেকৈ পজিটিভলি লৈছিল, মনোবল পজিটিভলি লৈছিল, তেওঁক বিশ্বাসত লৈছিল, ভাল হ'ব। উইল পাৱাৰে তেওঁক মানে আগবঢ়াই দিছে যে তেওঁ কিউৰ হৈছে। তো তেনেকুৱা হয় ছাৰ। হয়, সেনেকুৱাকৈ হয়। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ ছাৰ, আপোনালোকক ধন্যবাদ জনাইছোঁ।